নমস্কাৰ কথা পাতো আহক এই শিতানলে আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো আশা কৰো আপোনালোক আটাই কুশলে আছে কুশলে থাকক আৰু কুশলে থাকিবৰ বাবে আচলতে আমি মাজে মাজে কথা পাতিছো যিসকল ব্যক্তি হয়তো আপোনালোকক অনুপ্ৰাণিত কৰিব যাৰ জীৱনৰ প্ৰতি হয়তো আপোনালোকৰ অসীম আকৰ্ষণ কি কৰে কেনেকৈ থাকে কেনেকৈ ভাবে আজি তেনে এজন মানুহৰ লগতে আচলতে কথা পাতিবলৈ ওলাইছো আপোনালোক সকলোৰে প্ৰিয় আমাৰ কাৰণে গৌৰৱৰ এটা কাৰক মুম্বাই অসম ভৱনৰ আৱাসিক আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰী আজি আমাৰ লগত আছে দাদা নমস্কাৰ 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 বহুত ৰাতি হ'ল কথা পাতিবলৈ লৈছো আপুনি আজৰি হৈছেনে বাৰু এতিয়া একদম আজৰি এতিয়া হয় আপোনাৰ সৈতে কথা পাতিবলৈ লোৱাটোৱে আচলতে মোৰ কাৰণে বৰ এটা বিশেষ কথা হৈ পৰিছে কাৰণ ইমান কথাৰ মাজত ভৰি থকা এজন মানুহ ইমান কেইটা দিশ আছে মই ভাবিছো মই কোনবোৰৰ পৰা আৰম্ভ কৰো কিন্তু এটা প্ৰশ্ন মোৰ আপোনাৰ বিষয়ত সদায়ে হয় ক'বলৈ গ'লে আপুনি এগৰাকী ব্যুৰোক্ৰেট কিন্তু আপুনি বাছি ল'লে এটা বেলেগ পন্থা এটা বেলেগ বাট চাবলৈ গ'লে আপুনি জীৱনটো অকমান সুকীয়া ধৰণে উদযাপন কৰিব পাৰিলেহেঁতেন কিন্তু মই যিজন দেৱাশিষ শৰ্মাক চিনি পাওঁ এনেকুৱা লাগে যেন কৰ্কট ৰোগীসকলৰ নামতে জীৱনটো সমৰ্পণ কৰিছে এই যিটো সমৰ্পিত কৰাৰ ইচ্ছা এই যিটো তাগিদা কেনেকৈ কেতিয়াৰ পৰা হ'ল এই বিষয়ে অকণমান ক'ব নেকি আজি জীৱনত কি হয় বহুত মানুহৰ পৰিস্থিতিয়ে তেওঁলোকক কিছুমান কামৰ প্ৰতি আগবঢ়াই লৈ যায় আৰু মই যদি এই বুলি কওঁ যে মোৰ গোটেইখিনি যিখিনি আজি মই যোনটো স্তৰত আছোহি তাত যদি মই গোটেইখিনি পৰিকল্পিত বুলি কওঁ তেতিয়াহ'লে খুব ভুল হ'ব ডেষ্টিনি বুলি কোৱা বা তুমি ভাগ্য বুলি কোৱা কি হয় কিছুমান পৰিস্থিতিয়ে মানুহক কিছুমান কাম কৰিবলৈ বাধ্য কৰে বা সেইপিনে আগবঢ়াই লৈ যায় আৰু মই 2004 চনত যেতিয়া মই মুম্বাইলৈ আহিছিলোঁ মই সেই একেবাৰে আমাৰ টিপিকেল আমাৰ যোনটো তুমি যোনটো ব্যুৰোক্ৰেট শব্দটো ব্যৱহাৰ কৰিছা সেই তেনেকুৱা ধৰণে মই বম্বেত থাকিম বম্বেত অলপ দিন থাকি পেলাই কিছুমান কাম কৰি তাৰপিছত আকৌ অসমলৈ উভতি যাম কোনোবা এদিন গৈ পেলাই মই ডিচি হোম সেইটো আমাৰ চিভিল সাৰ্ভেন্টছ বিলাকৰ আমাৰ এইবোৰ থাকে দেই যে ডিচি হোৱাটো কি হয় সকলোৰে ভাগ্যত নহয় সেই বস্তুটো সকলোৱে নাপায় কিন্তু এটা আইএএছ হওক বা এচিএছ হওক মানে প্ৰভিন্সিয়েল চিভিল সাৰ্ভিচ হওক সকলোৰে হেৰি থাকে এটা যে এখন জিলাৰ উপায়ুক্ত হোৱাৰ এটা আকাংক্ষা থাকে সেই তেনেকুৱা ধৰণৰ গোটেইখিনি হেৰি আকাংক্ষা মোৰো আছিলে আৰু মই হয়তো সেই বস্তুবোৰ থাকে মানুহৰ মনত কিন্তু কি হয় পৰিস্থিতিয়ে কিছুমান এজন ব্যক্তিক কিছুমান হেৰিলে আগবঢ়াই দিয়ে আৰু মই যেতিয়া অসম ভৱনলৈ আহিছিলোঁ তাৰপিছত আমি কৰ্কট ৰোগীসকলৰ কথা অসম এছ'চিয়েশ্যনৰ তৰফৰ পৰা ৰূপাঞ্জলি বৰুৱা বাইদেউ মই কেতিয়াও নাপাহৰোঁ যেতিয়া আমাৰ অসম ভৱনত লাইট চাইট একো নাছিলে মই যেতিয়া প্ৰথম আহোঁ হেৰি আছিলে টোটেল ডাৰ্কনেছ আছিলে আৰু ত্ৰিনয়ন সন্দিকৈ নামৰ আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এজন তেওঁ ইয়াত আছিলে আৰু তেওঁই অসম ভৱনটোৰ চোৱা চিতা কৰিছিলে আৰু অহাৰ পিছত যেতিয়া আমি হেৰি বিজুলী বাতি যেতিয়া সংযোগ আকৌ পুনৰ স্থাপন কৰা হ'ল তেতিয়াহ'লে অসম এছ'চিয়েশ্যনৰ তেতিয়া হেৰি প্ৰেচিডেণ্ট ৰূপাঞ্জলি বৰুৱা বাইদেউ আহিছিলে খুব সুখী হৈ আহিছিলে তেওঁ কৈছিলে যে অসম ভৱনটো ব্যক্তিগত খণ্ডৰ হাতলৈ যাবলৈ ওলাইছিলে আৰু এইটো অসম চৰকাৰৰ হাতত বা অসমৰ ৰাজ্যৰ হাতত নাথাকিলেহেঁতেন এইটো ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি গ'লহেঁতেন কিন্তু আমি খুব সুখী যে আজি অসম চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত ল'লে অসম চৰকাৰে এই ভৱনটো চলোৱাৰ এটা সিদ্ধান্ত ল'লে আৰু সেই অভিনন্দন জনাবলৈ বাইদেউ যেতিয়া আহিছিলে তেওঁৰ পৰা এই খবৰটো পাইছিলো যে তেওঁলোকে তেওঁলোকৰ ঘৰত অসমৰ পৰা অহা বহুতো কৰ্কট ৰোগী অকল তেওঁলোকে নহয় অসমৰ যিখিনি প্ৰবাসত থকা অসমীয়া ৰাইজ আছে মুম্বাইত তেওঁলোকে তেনেকে হেৰি দিয়ে আশ্ৰয় দিয়ে আৰু তেতিয়াৰ দিনত প্ৰায়তঃ আমাৰ হিতেশ্বৰ শইকীয়া ছাৰৰ লগত আমাৰ সুধীৰ সন্দিকৈ ডাঙৰীয়াৰ নামৰ এজন অসমৰ প্ৰবাসত থকা মুম্বাইত থকা এজন অসমীয়া ভদ্ৰলোক আছিলে তেওঁ খুব ঘনিষ্ঠতাৰ সম্পৰ্ক আছিলে আৰু সুধীৰ দাই অসম ভৱনটো আৰু দাদৰ এক্সপ্ৰেছ নামৰ ট্ৰেইনখন অসমলৈ আৰম্ভ কৰাত তেওঁৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা আছিলে লগতে অসম এছ'চিয়েশ্যনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিলে
আৰু তেওঁলোকৰ পৰা মই এই আইডিয়াটো পাইছিলো কৰ্কট ৰোগীসকলৰ বাবে কাম কৰাৰ কথা। এটা বহুতে কয় যে দেৱাশীষ শৰ্মা এইটো অৰিজিনেল আইডিয়া, সেইটো নহয়। মই অসম এছ'চিয়েশ্যনৰ ৰূপাঞ্জলি বৰুৱা তথা সুধীৰ সন্দিকৈ দাদাৰ পৰা মই এইটো পাইছো যে তেওঁলোকৰ এনেকুৱা এটা সপোন আছিলে যে কাইলৈ অসম ভৱন এটা হ'ব য'ত অসমৰ পৰা অহা কৰ্কট ৰোগীসকল থাকিব আৰু লগতে সাংস্কৃতিক দিশত এটা হেৰি এটা হ'ব, এটা হল এটা হ'ব বা তেনেকুৱা ধৰণৰ হ'ব। সেইকাৰণে সেইটোৱে মোৰ এটা প্ৰেৰণা জগোৱা মোৰ এটা বাবে মোৰ এটা খুব জীৱনৰ এটা খুব হেৰি এটা আছিলে, খুব গুৰুত্বপূৰ্ণ এটা দিন আছিলে। আৰু তাৰপিছত লাহে 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 এই গোটেই যিখিনি তুমি দেখিছা সেইখিনি লাহে লাহে গত ল'বলৈ ধৰিলে। হয়, গোটেই কথাখিনিৰ মাজৰ পৰা মই আকৌ এনেকুৱা এটা প্ৰসংগ মোৰ আহিছে, হয়তো আপুনি অনুপ্ৰাণিত হ'ল যে এইটো বিষয়ত কাম কৰিব লাগে। আৰু এটা কথা হয়, দেশৰ আন ৰাজ্যত যিসমূহ ধৰি লওক অসম ভৱন আছে, তাৰমানে মুম্বাইত এইটো কথা অকমান সুকীয়া হ'ল, কৰ্কট ৰোগীসকলৰ কাৰণে তাত ব্যৱস্থা হ'ল। এই সিদ্ধান্তটো লওঁতে অকনমান অসুবিধা হোৱা নাছিল নে? অসুবিধা হৈছিলে চোৱা কি হয়, চৰকাৰী আমাৰ ব্লু বুকখনৰ মতে বা চৰকাৰী যোনখন নিয়মাৱলী সেইখনৰ মতে এটা চৰকাৰী গেষ্ট হাউচ বুলিলে আৰু অসম ভৱনটো এটা হ'ল চৰকাৰী গেষ্ট হাউচ, আৰু সেইটোত বুজাই এইটো যে এটা এনেকুৱা গেষ্ট হাউচ য'ত চৰকাৰী বিষয়া আমোলাসকল ডিউটিত যেতিয়া আহে বা এখন ৰাজ্যৰ বাকীখিনি পৰ্যটক হওক বা আমাৰ বিদ্যাৰ্থীসকল হওক তেওঁলোকে তেওঁলোকৰ সুবিধা অৰ্থে এটা জাগাত আহি পেলাই যাতে সেই জাগাখিনি চৰকাৰৰ তৰফৰ পৰা ঠিক কৰি দিয়া হয়। তেনে পৰিস্থিতিত সদায় এজন চিভিল চাৰ্ভেণ্ট হিচাপে আমাৰ দায়িত্বটো চৰকাৰৰ ওচৰত আগবঢ়াই দিয়া বা চৰকাৰৰ ওচৰত গোটেই পৰিস্থিতিখিনি কথা কোৱা। এতিয়া সাধাৰণতে কোৱা হয় যে এইটো চৰকাৰৰ নীতি বা এইটো চৰকাৰৰ নিয়ম, কিন্তু মই ভাবো যে এই নীতি নিয়মখিনিৰ মাজতো আমাৰ দায়বদ্ধতা যিখিনি আছে সেইখিনিৰ মাজত থাকিও চৰকাৰৰ ওচৰলৈ বৰ্তমান বা এটুকুৰা এটা পৰিস্থিতিত কিখিনি কাম আমি কৰিব লাগে বা কিখিনি বস্তু কৰিলে সাধাৰণ ৰাইজ বা সমাজখন কিটো ধৰণে উপকৃত হ'ব সেইখিনি কথা চৰকাৰৰ ওচৰত উনুকাই দিয়াটো প্ৰতিজন চিভিল চাৰ্ভেণ্টৰ প্ৰয়োজন। এতিয়া আমি দেখিছিলো যে চৰকাৰী কাম হিচাপে চাবলৈ গ'লে মহাৰাষ্ট্ৰৰ লগত আমাৰ খুব বেছিকৈ নাই। সেইকাৰণে অসম ভৱনত আমি 2টা বা 4টা ৰুম যদি তেনেকে চৰকাৰী বিষয়া আমোলাসকলৰ বাবে ৰাখো, সেইটো তাতকৈ বেছি ৰুমৰ প্ৰয়োজন নাই। কিন্তু 2004 চনত আমি কৰ্কট ৰোগীসকলক, আজি বিবৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানেই হওক বা তেতিয়াৰ দিনত ইমান ব্যক্তিগত খণ্ডৰ হস্পিটেলখিনি অহা নাছিলে, আৰু বহুতখিনি ৰোগী ৰেফাৰ হৈ পেলাই টাটা হস্পিটেললৈ আহিছিলে, আৰু এইখিনি ৰোগী আছিলে আৰ্থিকভাৱে দুৰ্বল ৰোগী। সেইকাৰণে আমাৰ এটা দায়িত্ব আছিলে সেই ৰোগীখিনিৰ প্ৰতি, চৰকাৰৰ এটা দায়িত্ব আছিলে, সেইখিনি চৰকাৰৰ ওচৰত আগবঢ়াই দিয়া হ'ল, চৰকাৰক কোৱা হ'ল। আৰু হয়, তাত বহুতে এইটো কথাটো বৰ ভাল পোৱা নাছিলে আৰু তেওঁলোকে কৈছিলে যে এইজন অফিচাৰে অসম ভৱনটো এটা কেঞ্চাৰ ভৱন বনাবলৈ ওলাইছে, আৰু তাক অপজিশ্যন নহা নহয়। কিন্তু যিসকল বহুতো মানুহে এইটো অপজিশ্যন কৰিছিলে, কিন্তু বহুতো পাৱাৰত থকা বা বহুতো আমাৰ চিনিয়ৰ অফিচাৰ বা বহুতো বিষয়া আমোলা মিনিষ্টাৰ চৰকাৰ, তেওঁলোকে আমি যিখিনি কথা কৈছিলো সেইখিনিত তেওঁলোকে গুৰুত্ব দিছিলে, আৰু তেওঁলোকে কৈছিল যে এই অফিচাৰজনে দেখোন একো ইমান ভুল কথা কোৱা নাই। প্ৰকৃততে আমি 3-4টা ৰুম আমাৰ চৰকাৰী বিষয়া আমোলাৰ বাবে ৰাখি বাকীখিনি যদি আমি, যিহেতুকে যিটো হাৰত কৰ্কট ৰোগীসকল মুম্বাইলৈ আহে, এই গোটেইখিনি ৰিপৰ্ট চৰকাৰৰ ওচৰত দিয়া হৈছিলে, আৰু সেইখিনি দেখি তেওঁলোকে চৰকাৰে উপলব্ধি কৰিছিলে। আৰু যদি চৰকাৰৰ এইটো বহুতে শ্ৰেয় বা মুখ দিয়ে, কিন্তু মই এটা কথাই ক'ব বিচাৰো যে মোকতো এটা অৰ্ডাৰত তেওঁলোকে ট্ৰান্সফাৰ কৰি দিব পাৰিলেহেঁতেন, এওঁ বেছি দেখুৱাইছে বুলি কয়। তাৰ মানে এইটো কথা বুজাই যে আমি যিখিনি কথা কৈছিলো সেইখিনি কথাত বহুতো চৰকাৰত, শাসনাধিষ্ঠ চৰকাৰত বিষয়া আমোলাসকলে তথা মিনিষ্টাৰসকলে বিশ্বাস কৰিছিলে যে এই অফিচাৰজনে যিখিনি কথা কৈছে হয়তো তাত কিছুমান একেবাৰে সেইখিনি নাকচ কৰি দিবলগীয়া কথা নহয়। সেইকাৰণে এইটো এটা টিম এফৰ্ট, মই অকলশৰীয়াকে একো কৰা নাই। আমি
আগবঢ়াই দিয়া কথাখিনি বা আমি কোৱা কথাখিনি আমাৰ শাসনাধিষ্ঠ চৰকাৰ তথা বিষয়া আমোলাসকলে তাত গুৰুত্ব দিবলগীয়া বুলি ভাবিছিলে আৰু সকলোৱে মিলি পেলাই আমি কোৱা কথাখিনি তেওঁলোকে এটা অৰ্ডাৰ দিলে আৰু আজি অৱশ্যে এই অৰ্ডাৰটো ওলাওতে 12 বছৰ দিন লাগিলে হয় 12 বছৰ দিন আজি আমাৰ চৰকাৰী এটা অৰ্ডাৰ এটা আছে য'ত অসম ভৱনটো কৰ্কট ৰোগীসকলৰ বাবে উৎসৰ্গা কৰা হৈছে হয় আচলতে সদিচ্ছা থাকিলে আৰু নিজৰ উদ্দেশ্যটোক লৈ স্পষ্টতা থাকিলে মই ভাবো কথাবোৰ গ্ৰহণযোগ্য হয় মানে পৰিস্থিতি জটিল হলেও গ্ৰহণযোগ্য হয় আৰু আপুনি হেতুই কৰি দেখুৱালে মই আপুনি কৰি দেখুৱালে বুলি এই কাৰণেই কৈছো এই যেটো চালিকা শক্তি যদি 2004 চনত আপুনি নগলেহেঁতেন এই কথাটো নহলহেঁতেন হয়তো তাৰপিছত অসম ভৱনৰ অৱস্থাৰ বিষয়ে আপুনি এবাৰ কোৱা শুনিছিল আপুনি গৈ যেটো অসম ভৱন পাইছিলে অকনমান সেই বিষয়ে ক'ব নেকি কেনেকুৱা অৱস্থাত পাইছিলে বিজুলী বাতি সংযোগ নাছিলে ত্ৰিনয়ন খন্দিকৈ আছিলে আৰু মোক ত্ৰিনয়নে খুব মৰমেৰে তেওঁৰ ঘৰত ৰাখিছিলে কিন্তু সেই আমাৰ এখন টিঙৰ বিছনা সেই তাতে হেৰি কৰি আছিলে আৰু মোৰ এতিয়াও মনত আছে আমাৰ তেতিয়া গড়কাপ্তানি বিভাগৰ আমাৰ অজয় বৰদলৈ ডাঙৰীয়া আছিলে তেওঁ মোক কথা এটা কৈছিলে যে দেৱাশীষ শৰ্মা ডাঙৰীয়া এটা কথা চক মোৰ মই কেতিয়াও নাপাহৰো তেওঁ মোৰ হাতত 40,000 টকা এজন কন্ট্ৰাক্টৰৰ পৰা লৈ পেলাই দি পঠিয়াইছিলে কৈছিলে যে প্ৰথম কথা হৈছে আৰু ৰাজভৱনত সেইটো সময়ত মই ৰাজ্যপাল ডাঙৰীয়া বিশিষ্ট বিষয়া আছিলো আৰু তেওঁ তেতিয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে তাত আৰু তেওঁ মোক এটা কথা কৈ পঠাইছে যে আপুনি চৰকাৰলৈ ধৰি লওক এতিয়া বিজুলী বাতি সংযোগ আকৌ হেৰিবাৰ লিখি থাকিলে বহুত দীঘলীয়া এটা হ'ব সেইকাৰণে আপুনি এই টকা 40,000 লৈ যাওক আৰু দত্ত নামৰ মোৰ এতিয়া মনত আছে এজন কন্ট্ৰাক্টৰ আছিলে তেওঁ ইলেক্ট্ৰিকেলৰ কন্ট্ৰাক্টৰ আছিলে আৰু তেওঁ দিছিলে কৈছিলে যে স্যাৰ বাকিখিনি বিল বনাই পেলাই মোক আপুনি ৰেগুলাৰাইজ কৰি পইচা দিব কিন্তু আজি মোক এই পইচাখিনি আপুনি হাতত লৈ যাওক তেতিয়া লৈ আহিছিলো ট্ৰান্সফৰ্মাৰটো বেয়া আছিলে বিজুলী বাতি সংযোগ নাছিলে ত্ৰিনয়নৰ লগত একেলগে আমি সিটকলে গৈছিলো বা ইলেক্ট্ৰিকেল ডিপাৰ্টমেন্টলৈ গৈছিলো গৈ পেলাই এই গুটেখিনি ঠিক ঠাক কৰি কেদিনমানৰ মূৰত যেতিয়া বিজুলী বাতি সংযোগ হৈছিলে তেতিয়া প্ৰবাসত মানে বম্বাইত থকা যিখিনি অসমীয়া ৰাইজ আছিলে তেওঁলোক খুব প্ৰফুল্লিত হৈছিলে তেওঁলোক খুব আনন্দিত হৈছিলে আৰু সেই আমাৰ অসম ভৱনৰ আৰম্ভণি আছিলে আৰু চাৰিওপিনে এটা জৰাজীৰ্ণ অৱস্থা বাৰ্ড ৱায়াৰ ফেন্সিং আছিলে অসম ভৱনৰ সন্মুখত কাটাটাৰ আছিলে আৰু গুটেই আশে-পাশে ধৰি লওক আৰু ৰুমবোৰ যোনবোৰ আছিলে সেইবোৰ খুলিবলৈ আমি দৰ্জাবোৰ মানে মোৰ যদি ভুল হোৱা নাই 2000 মই যেতিয়া প্ৰোটোকল অফিচাৰ আছিলো হেৰি 94 চনত তেতিয়া ধ্ৰুৱ হাজৰিকা ছাৰ আছিলে ধ্ৰুৱ হাজৰিকা ছাৰ মোৰ কোৱা মনত আছে যে অসম ভৱনৰ এনেকে ইনগ্ৰেচনৰ বাবে আমি যাব লাগিব সেই তেতিয়াৰ পৰা ধৰি লওক এবাৰ ইনগ্ৰেচন হোৱাৰ পিছত অসম ভৱনটো যে এদিন খোলা থাকি যে যি বন্ধ আছিলে এটো নানান ধৰি লওক কাৰণত এটো বন্ধ আছিলে বাৰু কিন্তু সেই তেতিয়াৰ পৰা 1996 ৰ পৰা আপোনাৰ 2004 চনলৈকে অসম ভৱনটো বন্ধ আছিলে আৰু এটা বিল্ডিং বন্ধ থাকিলে কেনেকুৱা অৱস্থা কি সেই পুৰণা ঘৰ এটালে আমি ৰংঘৰ কাৰেংঘৰ সোমালে যোনটো গুণ পাওঁ সেই তেনেকুৱা ধৰণৰ কিবা এটা পাৰ চাৰক সেই তেনেকুৱা ধৰণৰ গুণ এটা আৰু এটা একেবাৰে এটা এনেকুৱা এটা মানে পুৰণা এটা বিল্ডিঙৰ এটা বিধ্বস্ত অৱস্থাত পাইছিল আপুনি একেবাৰে বিধ্বস্ত অৱস্থাত আৰু তাত লাহে লাহে সেই বস্তুটো বিল্ড আপ কৰা হ'ল আৰু এতিয়া ধৰি লওক আমাৰ ভাল লাগে ভাবিলে যে কৰ্কট ৰোগীসকল ইয়াত আহি পেলাই আছেহি আৰু আজিৰ দিনটোতো ধৰি লওক এতিয়ালৈকে এতিয়া অৱশ্যে চৰকাৰী বিষয়া আমলাসকল তেনেকে আহিবও নিবিচাৰে দেই তেওঁলোকে গম পাইছে যে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে বা ৰোগীসকলে গৈ পেলাই তেওঁলোকে যিখিনি ফিডবেক দিয়ে সেইটোৰ ভিত্তিত এতিয়া চৰকাৰী বিষয়া আমলাসকল এনেকে অসম ভৱনত থাকিবলৈ আহিব নিবিচাৰে যিসকল আহে তেওঁলোকৰ প্ৰোটোকল ডিউটি আমি কৰি তেওঁলোকক মহাৰাষ্ট্ৰ চৰকাৰৰ গেষ্ট হাউচত আমি ৰাখো আৰু চৰকাৰে এটা এতিয়া মই সুখী জনাবলৈ যে তেওঁলোকে খুব গুৰুত্ব সহকাৰে এটা সিদ্ধান্ত লোৱাৰ পথত যে যিহেতুকে নিউ বম্বেখন অকমান এয়াৰপৰ্টৰ পৰা বা বাকি বম্বেৰ পৰা দূৰত তেওঁলোকে হয়তো এটা নতুন এটা এই চৰকাৰী বিষয়া আমলা যিসকল ডিউটিত আহে তেওঁলোকৰ বাবে এটা বম্বে মেইন চিটিখনত হয়তো এটা সৰুকৈ এটা অসম ভৱন তেওঁলোকে বনোৱাৰ কথা
হয়তো খুব গুৰুত্ব সহকাৰে ভবাৰ সিদ্ধান্ত তেওঁলোকে ল'বলৈ আগবাঢ়িছে। হয়। প্ৰিয় দৰ্শক যিসকলে এই ভিডিঅ'টো চাই আছে, মই আপোনালোকক এটা কথা জনাও, আপোনালোকে COVID-19 সময়ৰ সেই যোদ্ধা দেৱাশীষ শৰ্মাক জানিবলৈ বিচাৰিব, সেই বিষয়ে আমি নিশ্চয় কথা পাতিম। কিন্তু কথাটো হৈছে আমি অকমান শিপাডাল বিচাৰিব লাগিব। যোৰহাট তৰাজানৰ পৰা মুম্বাইলৈকে এই যিটো যাত্ৰা, এই যাত্ৰাটোত যথেষ্টখিনি উঠা-নমা আছে। গতিকে সেই যাত্ৰাটোৰ বিষয়ে নজনাকৈ আমি কিছুমান কথালৈ যাবলৈ আচলতে বিচৰা নাই। মই ভাবো আপোনালোকেও জানি ভাল পাব। দেৱাশীষ দা, আপোনাক মই সুধিব বিচাৰিছো, তৰাজানৰ সেই ঘৰখনৰ পৰা আপোনাৰ মুম্বাইলৈকে যিটো যাত্ৰা, উঠা-নমাসমূহ পাৰ হৈ আহিছে আপুনি, আৰু সদায় প্ৰফুল্লিত ৰূপত যদিও আপোনাক দেখা পাওঁ, এতিয়া যদি উভতি চাই সেই যাত্ৰাটোৰ বিষয়ে আপুনি কি ক'ব পাৰে? যোৰহাটৰ আমাৰ ঘৰখন তৰাজানৰ মোৰ ডক্টৰ চন্দন বেজবৰুৱা আৰু প্ৰিয়নাথ বেজবৰুৱা, তেওঁলোকৰ ঘৰখনেই আমাৰ ঘৰ, যদিও সেইখন মোৰ দেউতাৰ মোমায়েকৰ ঘৰ। দেউতা খুব সৰু থাকোঁতেই দেউতাৰ মাক ঢুকাইছিলে আৰু মোমায়েকৰ ঘৰলৈ তেওঁক লৈ অনা হৈছিলে। আৰু আমাৰ চিনাকি বুলি ক'লে আমি সেইখন ঘৰকে, তৰাজানৰ আমাৰ ডক্টৰ চন্দন বেজবৰুৱা আৰু প্ৰিয়নাথ বেজবৰুৱা ঘৰখনকে আমি আমাৰ ঘৰ বুলি মই জানো। সৰুৰে পৰা মইতো বহুত ডাঙৰলৈকে সেইখন মোৰ দেউতাৰ মোমায়েকৰ ঘৰ বুলি মই জনাই নাছিলো। আমাৰ ঘৰখন বুলিলে আমি সেইখন, আৰু আজিও সেইখনেই আমাৰ ঘৰ। যোৰহাটত ডাঙৰ দীঘল হৈছিলো। দেউতা মা দুয়ো অৰুণাচলত শিক্ষকতা কৰিছিলে। আৰু যোৰহাট কাৰ্মেল কনভেন্টত মোক আৰম্ভণিতে নাৰ্চাৰী পঢ়াইছিলে। তাৰপিছত হঠাতে এদিন লৈ গুচি গ'ল দাপৰিজু নামৰ জেগা টুকুৰালে, আৰু গৈ পেলাই পাইছো তেতিয়া অবি টাইপ, মানে খেৰৰ ঘৰটো অৰুণাচলত অবি টাইপ ঘৰ বুলি কয়। এদিন ক্লাছ 1ত আমি বহিছিলো। তাৰ কেইদিনমানৰ পিছত ধুমুহা আহিলে, ধুমুহা আহি পেলাই গোটেই খেৰৰ ঘৰটো ওপৰৰ চাটখন উৰাই লৈ গুচি গ'ল। তাৰপিছত হঠাতে আমাক হেডমাষ্টাৰ আহি পেলাই কেচি গোস্বামী ছাৰ আছিলে, মোৰ এতিয়াও মনত আছে, তেওঁ ক'লে এতিয়াৰ পৰা তহঁতৰ ক্লাছ 1 নাই, তহঁতি চব গৈ পেলাই ক্লাছ 2ত বহিব লাগিব। তো মই অংকটো একেবাৰে পোৱা নাছিলো, বয়সত একেবাৰে সৰু আছিলো। মই এতিয়াও মনত আছে, মই পিক আপ কৰিব নোৱাৰো বস্তুটো। তেতিয়া মা দেউতাহঁতে এটা কথা কয় দেই, যে ইমান পটককে তাক ক্লাছ 2লৈ লৈ অহা হ'ল, কিন্তু উপায় নাছিলে। তাত হাই ছেকেণ্ডেৰী স্কুলখনৰ বাবে, হাই স্কুলখনৰ বাবে বেলেগ স্কুল নাছিলে। তেতিয়া তাতে ক্লাছ 2ৰ পৰা ক্লাছ 5লৈকে, ক্লাছ 4লৈকে তাত পঢ়িছিলো। ক্লাছ 5ত মোক মা দেউতাই ডন বস্কো ডিব্ৰুগড় স্কুলখনলৈ লৈ আহিলে। তাত মই হোষ্টেলত আছিলো, আৰু মা দেউতাহঁতৰ যিহেতুকে খুব সঘনাই ট্ৰান্সফাৰ হৈ থাকিছিলে, নামচাইৰ পৰা দাপৰিজুৰ পৰা চহাৰ পৰা মহাদেৱপুৰ, তেনেকে ধৰণৰ অৰুণাচলৰ চুকে কোণে বহুত ঘূৰিবলগীয়া হৈছিলে। শেষত তেওঁলোকে ৰয়িঙৰ পৰা দেউতা ৰিটায়াৰ কৰিলে প্ৰিন্সিপাল হৈ পেলাই। তো ডন বস্কোত মোক ক্লাছ 5ৰ পৰা মোক থৈ দিয়া হৈছিলে, আৰু ক্লাছ 10লৈকে ডন বস্কোত পঢ়ি পেলাই মই বিবেকানন্দ বিদ্যালয়লৈ যাওঁ। ক্লাছ 11-12 তাত পঢ়ো, আৰু তাৰপিছত মই দিল্লী ইউনিভাৰ্চিটি ৰামজেছ কলেজলৈ যাওঁ। ৰামজেছ কলেজত মই কৰি, তাৰপিছত ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন ভাৰতীয় বিদ্যাভৱনৰ পৰা মই পাব্লিক ৰিলেশ্যনছ আৰু এডভাৰটাইজিঙত মই কৰোঁ। তাৰপিছত অসামৰিক সেৱাত মই 1992 চনত মই যোগদান দিওঁ। আৰু হয়, সেইটো এটা দীঘলীয়া এটা জাৰ্ণি এটা, আৰু কিন্তু ভাবিলে খুব ভাল লাগে। আৰু এই যোৰহাটৰ এটা কথা, যোনটো আমি বেকগ্ৰাউণ্ড পাইছিলো, বা যোনটো পৰিস্থিতিত আমি ডাঙৰ হৈছিলো, তেতিয়া সেই দিনবোৰলৈ মনত পৰিলে সদায় এই কথাটো, সদায় যোৰহাটৰ প্ৰতি বা সেই বেকগ্ৰাউণ্ডটোৰ প্ৰতি, বা মোৰ এতিয়াও মনত আছে, আমি যোনবোৰ মানে আমাৰ খুৰা বা আমাৰ বন্ধু বান্ধৱ, যাৰ লগত আমি খেলি ধূলি ডাঙৰ হৈছিলো, সদায় তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিলে। তো সেই পৰিৱেশটো যোনটো আমি আমাৰ ঘৰত পাইছিলো বা যোৰহাটত পাইছিলো, তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিব লাগিব। হয়, আৰু আপোনাৰ কথাখিনিৰ পৰা মই এটা কথা উপলব্ধি কৰিলো, এই যে কেইবাটাও ঠাই আপুনি পালে আপোনাৰ মা দেউতাৰ লগত, আপোনাৰ ককাৰ ঘৰত, তাৰপিছত আপুনি ডিব্ৰুগড় হোষ্টেলত থাকিলে, বিভিন্ন ধৰণৰ আপুনি মানুহ লগ পালে, আৰু বয়স অনুযায়ী ধৰক বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহিলে। সেইকাৰণেই নেকি বাৰু আপোনাৰ মানুহৰ প্ৰতি ইমান টান, মানুহক আপুনি ইমান পঢ়িবলৈ যত্ন কৰে, মানুহৰ চকুলৈ চাই বুজিবলৈ যত্ন কৰে, কি ভাবি আছে, এনেকুৱা হ'ব পাৰে নেকি বাৰু? শৈশৱৰ পৰা যিহেতু বিভিন্ন মানুহৰ শৈশৱৰ পৰা হয়, এটা কথা মানে যোনটো পৰিৱেশত
মানে আমি ডাঙৰ হওঁ সেইটো এটা খুব ডাঙৰ প্ৰভাৱ এটা পৰে আৰু মোৰ যোৰহাটৰ সেই বেকগ্ৰাউণ্ডটোৰ লগতে মোৰ মা দেউতা সদায় মই দেখিছিলোঁ মাক বিশেষকৈ সদায় সমাজৰ কিবা এটা কাম হলে সদায় জপিয়াই পৰে মানে অৰুণাচলত হওক এতিয়া শৰ্মা বাইদেউ বুলি ক'লে মানে এটা এনেকুৱা আছিলে যে কিবা এটা কাৰোবাৰ কিবা এটা হলে মা ৰাতিও মই এতিয়াও দেখি মা দাপৰিজত আমি আছিলো ৰাতিও কেতিয়াবা কাৰোবাৰ ঘৰত কিবা কাৰোবাৰ বেমাৰ আজাৰ হলে আহি পেলাই আমাৰ ঘৰৰ মানুহ পাইহি আৰু মা গৈ পেলাই একদম ভংকে গৈ পেলাই সেইখিনি ওলাই গৈ আৰু মই সৰু আছিলো যেতিয়া কেতিয়াবা মোক এনেকে হাতত ধৰি পেলাই মা অকলশৰীয়াকে যাবলৈ হয়তো বেয়া পায় সেইকাৰণে মোক লৈ যায় কিন্তু আটাইতকৈ ডাঙৰ এটা হেৰি আছিলে ডন বস্কোত যেতিয়া মই আছিলো তেতিয়া মা দেউতাহঁত অৰুণাচলত আছিলে আৰু কেতিয়াবা কি হয় বন্ধত ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ে কাৰণে ডিব্ৰুগড়ৰ পৰা আমি এই মাইজান ঘাটৰ পৰা মোহনা ঘাটৰ পৰা মাইজান ঘাট সেইপিনে আমি পাৰ হ'ব নোৱাৰো আৰু আমি থাকি এই ফাদাৰ বিলাক যাৰ লগত আমি ডাঙৰ হৈছিলো বিশেষকৈ ব্ৰাদাৰ ৰাফাইল পালিকেৰা তেওঁক মণিপুৰত তেওঁক গুলীয়াই হত্যা কৰা হ'ল টেৰৰিষ্টে তেওঁক গুলীয়ালে কিন্তু জীৱনত কি হয় এজন শিক্ষকে এজন ছাত্ৰৰ মনত খুব ডাঙৰ এটা তেওঁ কেৰেলিয়ান তেওঁ মালয়ালী মানুহ আছিলে আৰু মোৰ জীৱনত এই ফাদাৰ বিলাকৰ এটা খুব ডাঙৰ এটা হেৰি আছে অৱদান এটা আছে প্ৰভাৱ আছে আৰু ব্ৰাদাৰ ৰাফাইল পালিকেৰা আমাৰ স্কাউট মাষ্টাৰ আছিলে আৰু সদায় কি হয় হোষ্টেলত থকা ল'ৰাবিলাকে খুব বেছি ঘনিষ্ঠভাৱে তেওঁলোকৰ লগত ডাঙৰ দীঘল হ'বলৈ পায় আৰু তেতিয়া ডিব্ৰুগড়ৰ আশে পাশে যেতিয়া বানপানী হয় তেতিয়া আমাক কি কৰে আমাৰ স্কাউটছ বিলাকক ফাদাৰহঁতে পঠিয়াই দিয়ে ওচৰে পাজৰে এই মুলখু বচা যোনটো এলেকা ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ আশে পাশে যোনটো এলেকা আমাক পঠিয়াই দিয়ে যে যা তহঁতি গৈ ৰাইজৰ পৰা অকণমান কিছুমান দান বৰঙণি লৈ আমি বাছেৰে তহঁতক লৈ যাওঁ তহঁতি চেঁচা তেঁচা সেই এলেকাবিলাকত আমি সাহায্য হেৰি কৰিব লাগিব বিলাব লাগিব এইটো ক্লাছ 5ৰ মানে শেষৰ পিনৰ পৰা ক্লাছ 5ৰ পৰা আৰু ডিব্ৰুগড়তো আপুনি জানে বানপানী আহে তাত এই ব্ৰাদাৰ সকলে আমাক যিটো গতিত কাম বন বিলাকত ইনভলভ কৰিছিলে সেইটোত বিশেষকৈ ছ'চিয়েল ছাৰ্ভিচ নামৰ বস্তু এটা আমাক ক্লাছ 6 মানতে এই ব্ৰাদাৰ সকলে এই ফাদাৰ সকলে আমাৰ মনত ভৰাই দিছিলে আৰু সদায় কি হয় আমাৰ হোষ্টেলৰ ল'ৰাবিলাকৰ এটা গুড নাইট স্পিচ বুলি কয় আমি যেতিয়া ভাত পানী খাই উঠি যেতিয়া বিচনালৈ আমি যোৱাৰ আগতে নাইট প্ৰেয়াৰ্ছ হয় ডন বস্কোত আৰু সেই প্ৰাৰ্থনাৰ পিছত সদায় এজন ফাদাৰ বা ব্ৰাদাৰ বা কোনোবা ফুৰিবলৈ অহা এজন হেৰি ফাদাৰ বা ব্ৰাদাৰ বাহিৰৰ পৰা অহা তেওঁলোকে আমাক কিছুমান ভাল ভাল কথা কৈছিলে কিন্তু তাত এই ডন বস্কোত এই ছ'চিয়েল ছাৰ্ভিচৰ এলিমেণ্টটো ফাদাৰ VM থমাছ মোৰ এতিয়া মনত আছে ডন বস্কো গুৱাহাটীৰ পৰা আহে এইবোৰ মানুহে আমাৰ জীৱনত খুব এটা ডাঙৰ প্ৰভাৱ পেলাইছে এতিয়া আহিছো দেৱাশিস দা আটাইতকৈ যিটো বিষয়ক লৈ এতিয়া খুব চৰ্চিত হৈ আছে মানুহজন আৰু মই ময়ুৰদাৰ এটা প্ৰবন্ধও পঢ়িছিলো তেখেতে লিখিছিল যে এই COVID-19ৰ সময়ত যি তিনিজন অসমীয়াই আমাক গৌৰৱান্বিত কৰিছে সেই তিনিজনৰ মাজত এজন আপুনি আৰু কিয় গৌৰৱান্বিত কৰিছে কেনেকৈ কৰিছে মই ভাবো এই ভিডিঅ'টো চাই থকা দৰ্শকসকলে হয়তো এই কথাখিনি খুব জানিবলৈ বিচাৰিব মই প্ৰসংগটো আনিছো বুধবাৰ 12 মেৰ দিনাখন অসমৰ প্ৰায়কেইটা ইলেক্ট্ৰনিক মিডিয়াত এটা খবৰ সম্প্ৰচাৰিত হৈছিল 65 জন ৰোগী প্ৰায় অভিভাৱক সহ 140 জন যাত্ৰী 6খন বাছ প্ৰায় 2,500 কিলোমিটাৰ মুম্বাইৰ পৰা অসমলৈকে আপুনি লৈ আহিছিল আপোনাৰ অভিভাৱকত্বত আপুনি লৈ আনিছিল এক কথাখিনি মই যিমান সাধাৰণভাৱে কৈ আছো হিমানেই জটিল আৰু হিমানেই প্ৰত্যাহ্বান আছিল আৰু আপুনি এটা কথা কৈছিল যে যেতিয়া কোভিডৰ এনেকুৱা এটা অৱস্থা হৈছিল কোনো ৰোগীয়ে আপোনাৰ সন্মুখত আহি এটা চৰম সিদ্ধান্ত ল'বলৈ বিচৰাৰ কথাও আপুনি কৈছিল যে এনেকৈ থকাতকৈ আমি হয়তো কৰ্কটতে নোহোৱা হম কিন্তু তাৰ পিছতো ইমান দূৰ বাছত ঠিক ভাবিব পৰা নাই অকনমান এই কথাখিনি ক'ব নি এই অভিজ্ঞতাখিনি এই সিদ্ধান্তটো ল'বলৈ আপুনি কিমান সময় লৈছিলে কেনেকৈ লৈছিলে এই সিদ্ধান্তটো আচ্ছা আসলে এই বস্তুটো আৰম্ভ হৈছিলে লকডাউনৰ পিছত আমাৰ কি হৈছে তুমি জানাই
মুম্বাইলৈ আমাৰ অসমৰ যিখিনি কৰ্কট ৰোগী আছে বহু সংখ্যক কৰ্কট ৰোগী বিশেষকৈ তাৰে মাজত বহুতো আৰ্থিকভাৱে ইমান সবল নোহোৱা কিছুমান কৰ্কট ৰোগী টাটা মেমৰিয়েল হস্পিটেললৈ আহে যিসকলে পাৰে তেওঁলোকে ব্যক্তিগত খণ্ডৰ হস্পিটেললৈ যায় আৰু টাটা মেমৰিয়েল হস্পিটেল বুলি ক'লে আজিও ভাৰতবৰ্ষৰ চুকে কোণে ভাৰতবৰ্ষৰ এটা সৰ্বোত্তম হস্পিটেল বুলি মনা হয় তাৰ বাবে আমাৰ বহু সংখ্যক কৰ্কট ৰোগী অসমৰ পৰা আহে আৰু লকডাউন যেতিয়া এনাউন্স হৈছিলে সেইটো সময়ত আমাৰ 4 ধৰণৰ বেলেগ বেলেগ কৰ্কট ৰোগী আছে তুমি জানাই অসম ভৱন মুম্বাইত কৰ্কট ৰোগীসকল থাকে যিসকল টাটা মেমৰিয়েল হস্পিটেললৈ উচ্চ চিকিৎসাৰ বাবে আহে আৰু টাটা মেমৰিয়েল হস্পিটেলে আমাৰ অসমৰ বহু সংখ্যক কৰ্কট ৰোগী তেওঁলোকৰ চিকিৎসা কৰাবলৈ তেওঁলোক আহে এতিয়া টাটা মেমৰিয়েল হস্পিটেল লকডাউনৰ পিছত কি হ'ল তেওঁলোকৰ OPD চলি আছিলে কিন্তু কিছুমান ৰোগী যিসকলক ট্ৰিটমেন্ট তেওঁলোকৰ চলি আছিলে সেই অনুপাতে তেওঁলোকক ডেট তেওঁলোকে দিব নোৱাৰা হ'ল এতিয়া কেমোথেৰাপি হওক বা ৰেডিঅ'থেৰাপি হওক বা বহুতৰ সাৰ্জাৰী ডেট পিছুৱাই গ'ল কিছুমানৰ ট্ৰিটমেন্ট কৰিবলৈ তেওঁলোক বহু আশাৰে আহিছিলে কিন্তু তেওঁলোকে নিজৰ নাম টাটা হস্পিটেলত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে তেওঁলোকক টাটা হস্পিটেলৰ দুৱাৰমুখৰ পৰাই যেতিয়া আহিছিলে তেওঁলোকক কথাখিনি ভালকে বুজাই দিয়া হ'ল যে এনেকুৱা কাৰণত আমি আপোনালোকক এতিয়া ট্ৰিটমেন্ট আমি কৰিব নোৱাৰিম সেইকাৰণে আপোনালোকে এতিয়া গৈ আপোনালোকৰ নিজৰ লোকেল জাগাত আপোনালোকে আপোনালোকৰ ট্ৰিটমেন্ট আপোনালোকে চলাওকগৈ আৰু আমি তেতিয়া 2 মাহ 3 মাহৰ মূৰত আপোনালোক আহিব পাৰিব তৃতীয়ত এনেকুৱা যিসকল ৰোগী আছে যিসকলৰ চেকআপ আছিলে তেওঁলোকৰ টাটা ডেট দিয়াই আছিলে যে অমুক তাৰিখে আপোনালোক আহি পেলাই চেকআপ কৰিব পাৰে সেইখিনি ৰোগীকো কি হ'ল উভতাই পঠিওৱা হ'ল যে চেকআপ আমি এতিয়া কৰিব নোৱাৰিম এতিয়া যিসকল ৰোগীয়ে আগতীয়াকে টাটা হস্পিটেলত যোগাযোগ কৰিছিলে তেওঁলোকক ইন্টাৰনেটৰ জৰিয়তে বা টেলিফোনৰ জৰিয়তে তেওঁলোকক আগতীয়াকে কৈ দিয়া হৈছিলে 2 মাহ 2.5 মাহৰ মূৰৰ ডেট দিয়া হৈছিলে আৰু চতুৰ্থত এনেকুৱা কিছুমান ৰোগী যিসকলৰ ট্ৰিটমেন্ট টাটা হস্পিটেলত হৈ গৈছিলে আৰু তেওঁলোক ঘৰলৈ উভতি যাবলৈ বিচাৰিছিলে এতিয়া যিসকল ৰোগীৰ ট্ৰিটমেন্ট হোৱা নাছিলে যিসকলে আশা কৰি টাটা হস্পিটেললৈ আহিছিলে তেওঁলোক যিসকল ৰোগীৰ ট্ৰিটমেন্ট চলি থকা অৱস্থাত আধাতে তেওঁলোকৰ ট্ৰিটমেন্ট ৰৈ যাবলগীয়া হৈছিলে এই ট্ৰিটমেন্ট কৰিবলগীয়া যিখিনি মানুহ আছিলে যিখিনি ৰোগী আছিলে তেওঁলোক একদম আতংকিত হৈ গ'ল আৰু হোৱাটো স্বাভাৱিক আৰু সেইটো সময়ত তেওঁলোকে লকডাউনৰ আৰম্ভণিতে তেওঁলোকে হয়তো ভাবিছিলে যে আমি সোনকালে ঘৰলৈ উভতি যাম আৰু বিবৰা কৰ্কট ৰোগ প্ৰতিষ্ঠানতে হওক বা ষ্টেট কেঞ্চাৰ হস্পিটেলতে হওক বা অসমৰ যিকোনো ব্যক্তিগত খণ্ডৰ হস্পিটেল হওক তাতে কোনোবা চিনাকি ডাক্তৰক বিচাৰি পেলাই যেনে তেনে হ'লেও তেওঁলোকে ট্ৰিটমেন্ট কৰিম বুলি ভাবিছিলে কিন্তু লকডাউনৰ পিছত এনেকুৱা এটা ব্যৱস্থা হ'ল য'ত তেওঁলোকে হঠাতে এইটো বন্ধ হৈ গ'ল তেওঁলোকৰ সেই ৰাস্তা চাৰিপিনে ৰাস্তা বন্ধ হৈ গ'ল গোটেই সেৱাসমূহ বন্ধ হৈ থাকিলে আৰু যাৰ ফলত এতিয়া বহুতৰ আমাৰ মুম্বাইত কিছুমান ব্যক্তিগত খণ্ডৰ হস্পিটেলতো তেওঁলোকে ট্ৰিটমেন্ট কৰাবলৈ আহিছিলে সেই ব্যক্তিগত খণ্ডৰ হস্পিটেলো সচৰাচৰ তেনেকে চাবলৈ গ'লে আগতে যিটো গতিত চলিছিলে সেই তেনেধৰণে নচলা হ'ল আৰু বহুত হস্পিটেলতো OPD পৰ্যন্ত চলা নাছিলে আৰু অস্ত্ৰোপচাৰ বা কিমোথেৰাপি ৰেডিঅ'থেৰাপি তেওঁলোকে আগৰ দৰে চলাব পৰা নাছিলে এতিয়া সেই ৰোগীসকল আহি তেওঁলোকে বাৰে বাৰে আমাক এটা কথা কৈছে যে স্যাৰ আমাক ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰি দিব লাগে আৰু আমি হেৰি কৰিম সোনকালে গৈ পেলাই আমি ট্ৰিটমেন্ট কৰিম এতিয়া এই কথাটো আমাৰ অসম চৰকাৰক আৰু বিশেষকৈ আমাৰ মাননীয় স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াক এই কথাটো অৱগত কৰা হৈছিলে আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়া এই কথাটো গম পায় তেওঁ একেষাৰে আমাক কৈছিলে যে এখন প্লেন ঠিক কৰা যাওক আমি এখন প্লেন ঠিক কৰি এই ৰোগীসকলক আমি লৈ আহিম ঠিক আছে তেতিয়া প্লেনখনো সেই তেনেধৰণে কথা পতা হ'ল আৰু সেই প্লেনখনৰ বাবে প্লেনখনত যাবলৈ আমাৰ ৰোগীসকলৰ COVID-19ৰ টেষ্টটো মেণ্ডেটৰী আছিলে তেওঁলোকক কৰিবলগীয়া আছিলে সেইকাৰণে থাইৰকেয়াৰ নামৰ এটা অনুষ্ঠানক মাতি পেলাই তেওঁলোকৰ এই COVID-19ৰ টেষ্ট আমি কৰিব বিচাৰিলোঁ আৰু দুদিনত আমি কৰিছিলোঁ দুদিনত কমচে কম 350
আমাৰ ৰোগী তথা তেওঁলোকৰ অভিভাৱকসকলৰ আমি COVID-19 টেষ্ট কৰিছিলোঁ আৰু প্ৰথম দিন মোৰ মতে 204 জন ৰোগীৰ তথা অভিভাৱকৰ COVID-19 টেষ্ট হৈছিলে দ্বিতীয় দিনা তেওঁলোকৰ যেতিয়া টেষ্টৰ ৰিজাল্ট আহিলে তেতিয়া আমি দেখিলো যে তাৰে ভিতৰত 3 জন লোক 2 জন অসম ভৱনত থকা এজন ৰোগী আৰু তেওঁৰ অভিভাৱক আৰু টাটা হস্পিটেলৰ ওচৰ গেষ্ট হাউচত থকা আমাৰ লগত যাবলৈ ইচ্ছুক এজন ৰোগীৰ কোভিড পজিটিভ ওলালে যেতিয়া কোভিড পজিটিভ ওলালে তেতিয়া তেওঁলোকৰ হেৰি হ'ল তেওঁলোকক মানে যোনটো এয়াৰলাইনছে নিয়া কথা আছিলে সেই এয়াৰলাইনছে তেওঁলোক পিছুৱাই গ'ল আৰু তেওঁলোকে ক'লে যে এতিয়া আমি আৰু সাহস কৰিব নোৱাৰা এটা অৱস্থা সাহস কৰিব তেওঁলোকে নোৱাৰিলে যেতিয়া এই খবৰটো আমাৰ ৰোগীসকল আৰু তেওঁলোকৰ অভিভাৱকসকলে পালে তেওঁলোক আৰু বেছি চিন্তিত হৈ গ'ল আৰু চিন্তিত হৈ তেওঁলোকে আকৌ ধৰি লওক আৰু কিছুমানটো একেবাৰে ডেছপাৰেট হৈ গৈছিলে মোৰ এতিয়াও মনত আছে এগৰাকী মহিলাই খুব কান্দিছিলে তেওঁলোকে কৈছিলে যে তেওঁৰ আমি ফ্লাইটত যাম বুলি গম পাই আমি তেওঁৰ তেওঁৰ গিৰিয়েকৰ তেওঁ হেৰি কৰিছিলে ট্ৰিটমেণ্ট গুৱাহাটীত ফিক্স কৰি লৈছিলে আৰু আৰম্ভ হোৱা কথা আছিলে তেওঁ একেবাৰে ডেছপাৰেট হৈ গৈছিলে আৰু তেওঁৰ লগতে আৰু বহুত ৰোগী আছিলে পিছলৈ গৈ পেলাই এসপ্তাহ তেনেকে 2-3 দিন গ'ল 2-3 দিন যোৱাৰ পিছত একেবাৰে অমায়িক যিসকল ৰোগী আছিলে তেওঁলোকো লাহে লাহে তেওঁলোকৰ খংটো খুব বাঢ়ি যাবলৈ ধৰিলে আৰু তুমিতো কৈছাই একেবাৰে অস্থিৰ হৈ গ'ল আৰু তেওঁলোকে নানান ধৰণৰ কথা মানে তেওঁলোকৰ মনলৈ আহিবলৈ ধৰিলে আৰু এজনেতো মই কৈছো ইনফ্যাক্ট দুজনে তেওঁলোকে কৈছে স্যাৰ আপোনালোকে আমাক এনেকে কোভিডৰ পৰা আপোনালোকে প্ৰটেকচন দিব আমাক চেষ্টা কৰিছে কিন্তু এইটো গতিত আমি যদি ইয়াতে বম্বেতে সোমাই থাকো আমাক কাইলৈ কৰ্কট ৰোগৰ বাবে এটা ডাঙৰ দুৰ্ঘটনা আমাৰ হ'বলৈ গৈ আছে সেইকাৰণে তেওঁলোকৰ সেই এনে পৰিস্থিতি দেখি পেলাই আকৌ গভৰ্ণমেণ্টক এই কথাখিনি অৱগত কৰা হ'ল আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এই কথাখিনি কোৱা হ'ল তেতিয়া তেওঁ এটা কথা ক'লে যে কেনেধৰণে যাব পৰা যায় মই বোলো বাছেৰে যাব পৰা যাব আমি যদি বাছ হেৰি কৰিব পাৰোঁ এটা একেষাৰে তেওঁ কৈছিলে যে চাব যাতে ভালৰো ভাল বাছ যোনখন আছে যি পইচা পাতি লাগে সেইটোলৈ চিন্তা কৰিব নালাগে এই ভাল বাছ এখন আপোনালোকে ঠিক কৰক আৰু সেই পইচাটো আমি NHMৰ তৰফৰ পৰা আমি দিয়াৰ ব্যৱস্থা কৰিম আৰু সেইটোলৈ চিন্তা কৰিব নালাগে সেই আশ্বাস পোৱাৰ পিছত আমাৰ মনত সাহস বাঢ়িলে আৰু আমি আগবাঢ়িলো প্ৰথম কথাটো আছিল তেতিয়াতো একেষাৰে ক'লো হয় যে ঠিক আছে আমি বাছেৰে লৈ যাম কিন্তু তাৰ লগত আৰু বহুখিনি কথা জড়িত হৈ আছিলে পোন প্ৰথমে হ'ল বাছ কেনেকুৱা ধৰণৰ বাছ আমি লওঁ বাছ কেনেকৈ পাব কাৰণ পৰিস্থিতি সেইখিনি সময়ত বৰ বিধ্বস্ত এটা অৱস্থা আৰম্ভ হৈয়ে গৈছিলে ইতিমধ্যে হৈ গৈছিলে আৰু যাৰ ফলত কি হ'ল আমি যেতিয়া গ'লো বহুতো বাছৰ কোম্পানীৰ ওচৰলৈ গ'লো তেওঁলোকে আমাক একেষাৰে নাই যাব নোৱাৰো বুলি ক'লে বহুতৰ ক্ষেত্ৰত এনেকুৱা হ'ল তেওঁলোকে ক'লে যে আমাৰ ড্ৰাইভাৰ সকলে ভয় খাইছে তেওঁলোকে আৰু হয়ও যেতিয়া আৰু এই আমাৰ অসম ভৱন মুম্বাইত তথা এই গ্ৰুপটোৰ মাজত COVID-19 কেছ পজিটিভ ওলোৱা বুলি খবৰটো সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল সেইকাৰণে বিয়পি গৈছিলে সেইকাৰণে মুম্বাইত মানুহখিনিয়ে গম পাইছিলে আৰু অসম ভৱন মুম্বাইটো কণ্টেইনমেণ্ট জোন হৈ গৈছিলে যাৰ কাৰণে আমাৰ ইয়াৰ পৰা হেৰি হোৱা নাছিলে মানে এটা ছেকশ্যনত বাদ দি আমাৰ যোনখিনি ৰোগী বাহিৰত আমাৰ ৰুমটোত আছিলে সেইটোৰ বাদ দি আমাৰ অসম ভৱনলৈ আকৌ আহিবলৈ দিয়া হোৱা নাছিলে তেতিয়া আমি প্ৰথম কথা হৈছে মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনক এই কথাটো অৱগত কৰা আৰু এই কথাটো তেওঁলোকক কোৱা যে ইয়াৰ মাজত যিহেতুকে কোভিড ৰোগীসকলক অলৰেডি লৈ যোৱা গৈছে বাকীখিনিক আমি সোনকালে তেওঁলোকৰ কোভিড নিগেটিভ টেষ্ট আমাৰ হাতত বৰ্তমান আছে তো তেওঁলোকক আমি লৈ যাব বিচাৰিছো এতিয়া মুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যনৰ পৰা সেই পাৰ্মিশ্যনটো প্ৰথমতে লোৱা হ'ল সেই পাৰ্মিশ্যন লোৱাৰ পিছত আমি বাছখন ঠিক কৰিবলৈ হেৰি কৰিলোঁ যেতিয়া আমাৰ বাছবোৰ কোম্পানীবোৰে আমাক নেযাওঁ বুলি ক'লে তেতিয়া আমি আমাৰ ডিফিকাৰ কিছুমান খুব চিনিয়ৰ কিছুমান মেম্বাৰ আছে আৰু আমাৰ বহুত পুৰণা কিছুমান ডোনাৰ আছে আৰু সেইখিনি মুম্বাইৰ খুব প্ৰভাৱশালী মানুহ আমি তেওঁলোকক কৈছিলো আৰু তেওঁলোকৰ জৰিয়তে আমি নিতা ভলভো নামৰ এটা বাছৰ কোম্পানীৰ ওচৰ স্থাপিছিলো
হয় আৰু তাত সুনীল ভাই নামৰ যোনজন মালিক তেওঁ আমাক কৈছে যে ঠিক আছে আমি আপোনালোকক লৈ যাম আমাক গায়ে প্ৰতি আমাক এখন বাছত 8 লাখ টকাকৈ লাগিব আৰু 6খন বাছ আৰু এখন বাছত য'ত 40 জন মানুহ বহিব পাৰি তাত ভাৰত চৰকাৰৰ গাইডলাইনৰ মতে আমি মাত্ৰ 22 জন বা খুব বেছি 23 জন মানুহ আমি বহুৱাম আৰু সেই অনুপাতে আপোনালোকৰ কিমান মানুহ আছে আমাক কওক আৰু আমি সেইমতে লৈ যাম বাছখন ঠিক হ'ল এতিয়া বাছখন ঠিক হোৱাৰ পিছত আৰুতো বহুত কথা আছিল এতিয়া ৰোগীসকলৰ বহুত ধৰি লওক তেওঁলোকৰ ইমিউনিটি কম্প্ৰমাইজড ৰোগী আছিলে আৰু ধৰি লওক বহুতৰ কেমোথেৰাপি বা ৰেডিঅ'থেৰাপি হোৱা বৰ বেছি দিন হোৱা নাছিলে সেইকাৰণে যিহেতুকে আমাৰ হাতত কমচে কম 350-400 ৰোগী তথা তেওঁলোকৰ অভিভাৱক আছিলে সকলোকে আমি নিব নোৱাৰো বুলি আমি ভালকৈ জানিছিলো সেইকাৰণে প্ৰথমতে ডাক্তৰৰ পৰামৰ্শ লোৱা হৈছিল যে কোন সকল ৰোগীক আমি লৈ যাব পাৰিম আৰু কাক আমি নিব নোৱাৰিম এতিয়া ডাক্তৰে আমাক এটা কথা কৈছিলে যাৰ এই এসপ্তাহ 10 দিনৰ ভিতৰত কেমোথেৰাপি হৈ গৈছে বা যোনে অপাৰেশ্যন কৰি মাত্ৰ উভতি অহা মাত্ৰ এসপ্তাহ 10 দিন হৈছে সেইখিনি মানুহক আমি আমাৰ এই লিষ্টখনত আমি ল'ব নেলাগে সেইটো আকৌ এটা ডাঙৰ এটা মানি লৈছিল নে ৰোগীসকলৰ কাৰণেতো এইটো বৰ ডাঙৰ কথা সকলোৱেতো ঘৰলৈ আহিবলৈ বিচাৰিব এক্স্যাক্টলি সেইটোৱে ৰোগীসকলক আমি ব্যক্তিগতভাৱে তেওঁলোকক টেলিফোনত কথা পাতিছিলো যেহেতুকে অসম ভৱনত যিখিনি আছিলে তেওঁলোককতো লগ পাইছিলো কিন্তু বাকি ইফিখাত কিছুমান আছিলে আৰু কিছুমান টাটা হস্পিটেলৰ আশে-পাশে কিছুমান হেৰিত আছিলে আৰু তেওঁলোকক খুব ধুনীয়াকৈ কথাটো বুজোৱা হৈছিলে বহুত ৰোগী এনেকুৱা আছিলে যিসকলে একদম কান্দি পেলাইছিলে যে নাই আৰু বহুতৰ খং উঠিছিলে যে আপুনি কোন আমাক তেনেকে নাযাবি বুলি ক'বলৈ আমি জানো যে আমি এই যাত্ৰা আমি ল'ব পাৰিম যা হওক তেওঁলোকক ধুনীয়াকৈ গোটেই কথাখিনি বুজোৱা হৈছিলে বুজোৱাৰ পিছত কিছুমানে মানি লোৱা নাছিলে যদিও তেওঁলোকক আমি তেওঁলোকৰ ইচ্ছা নোহোৱাকৈ আমি তেওঁলোকক আমি নিব নোৱাৰিলো আমি তেওঁলোকক যিমান পাৰিলো আমি বুজাবলৈ চেষ্টা কৰিলো আৰু তাৰ লগত যিখিনি ৰোগী এই সেইখিনি সময়তে আমাৰ ডক্টৰ নীলাক্ষীৰ কথা কওঁ ডক্টৰ নীলাক্ষী চৌধুৰী সেইটো সময়ত প্ৰথম কোভিড টেষ্টৰ সময়ত আমাৰ সেই প্ৰেছক্ৰিপশ্যনখিনি লিখিবলৈ আহিছিলে আৰু সেই টেষ্টৰ সময়ত প্ৰতিটো ফাইল চাই ডক্টৰ নীলাক্ষীয়ে আমাক কৈছিলে যে কোনজন ৰোগীৰ অৱস্থা কেনেকুৱা ধৰণৰ সেইখিনি আমাক তেওঁ সুন্দৰভাৱে অৱগত কৰিছিলে এতিয়া এটা ডক্টৰ নীলাক্ষীৰ পৰামৰ্শ তাৰ লগতে টাটাৰ দুজন ডাক্তৰৰ পৰামৰ্শ আমি লৈ আমি আমাৰ চিনাকি ডাক্তৰ তেওঁ আমি সেইমতে আগবাঢ়িছিলো সেইকাৰণে জোৰ জবস্তিকে হলেও কিছুমান মানুহক তেওঁলোকৰ অন্তৰত দুখ দি হলেও তেওঁলোকক কিছুমানক আমি খুব বিনম্ৰভাৱে অনুৰোধ কৰি আমি তেওঁলোকক কৈছিলো কিয় তেওঁলোকে এই যাত্ৰা লোৱাটো ভাল নহব কৰিব নোৱাৰিব তাৰ পিছত বাকিখিনিক ঠিক কৰা হ'ল তাৰ মাজত তেতিয়া আমি 132 জন ৰোগী তথা তেওঁলোকৰ অভিভাৱকক সিলেক্ট কৰা হ'ল আৰু আমি যাম বুলি গম পাই SRCC হস্পিটেলত 6টি কণমানি শিশু আছিলে তেওঁলোকৰ হাৰ্টৰ অপাৰেশ্যন হৈ গৈছিলে তেওঁলোকৰ অভিভাৱকসকলেও আমাৰ লগত যোগাযোগ কৰি আমাক ক'লে যে তেওঁলোক এনেধৰণে তেওঁলোক আমাৰ লগতে যাব বিচাৰে সেইটো আমি চৰকাৰক অৱগত কৰি পেলাই তাৰ পাৰমিশ্যন আমি লৈছিলো সেই পাৰমিশ্যনটো লোৱাৰ পিছত হেৰি হ'ল আমাৰ গোটেই মানুহখিনিক একলগ কৰা হ'ল তেওঁলোকৰ ইনিশিয়েল ব্ৰিফিং আৰু কাউন্সেলিং কৰা হ'ল তেওঁলোকক বুজাই দিয়া হ'ল যে কিহৰ কাৰণে তেওঁলোকক আমি যাবলৈ মানা কৰিছো সেই অনুপাতে বাছকেইখন আমি ঠিক কৰিলো ৰোগীসকল অসম ভৱনলৈ আনি তেওঁলোকক গোটেই কথাখিনি বুজাই দিয়া হ'ল যিসকলক ফোনেৰে বুজাবলগীয়া আছিলে ইয়াতে মোৰ যোনটো অসম ভৱনৰ টিম আছে মই ক'বই লাগিব এই গোটেইখিনি কাম মোৰ যোনখিনি জুনিয়ৰ অফিচাৰ্ছ আছিলে আজি সদায় কি হয় যদিও তোমালোকে মোক সন্মুখত দেখিছা এইটো এটা খুব কোঅৰ্ডিনেটেড এটা এফৰ্ট ইয়াৰ মাজত এই গোটেই ট্ৰিপটোৰ মাজত এই যাত্ৰাটোৰ মাজত বহুতো লোকৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ অৱদান আছে আৰু সেই অৱদান নথকা হলে আমাৰ এই যাত্ৰাটো কেতিয়াও সাকসেসফুল নহলহেঁতেন মোৰ জুনিয়ৰ অফিচাৰ্ছখিনি গোটেই ৰাতি মোৰ এতিয়াও মনত আছে ৰাতি আমি বহো
কেতিয়াবাতো আমি ৰাতি 8টা মান বজাত বহো, ৰাতি 2টা 2:30 পৰ্যন্ত বাজে। এই গোটেই লিষ্টখিনি বনাব লাগে, লিষ্টখিনি বনাই পেলাই তেওঁলোকৰ বহুত তাত আমি এন্ট্ৰি কৰিব লাগে, বহুতো কথা, বহুতো তথ্য। তেওঁ ক'ত ঘৰ ক'ত, তেওঁ কি কাৰণে অকল তেওঁলোকক অসম পোৱাই নহয়, আৰু তেওঁৰ বৰ্তমান তেওঁলোকৰ হেল্থৰ ষ্টেটাছ যিখিনি অসম্ভাৱনাত আছে সেইখিনিতো ঠিকে আছে, কিন্তু যিখিনি বাহিৰত আছে সেই তেওঁলোকক কেনেধৰণে আমি কণ্টেক্ট কৰা যাওক। আৰু কাইলৈ এইটো আমি বিচৰা নাছিলো যাতে অসম ভৱন তথা দীপশিখাৰ মানুহখিনি যিহেতুকে আমাৰ লগত খুব আমাৰ ওচৰতে থাকে, তেওঁলোকক আমি লৈ গলো আৰু কিছুমান খুব জেনুইন ৰোগী বাকী থাকি গ'ল। সেইটো হলে খুব দুখ লগা কথা হ'ল। সেইটো যাতে নহয়, সেইটো খুব চালি জাৰি চাবলগীয়া হৈছিলে। আৰু তাত মোৰ যিখিনি অসম ভৱনৰ যিখিনি আমাৰ অফিচাৰ, তেওঁলোকে খুব দিনে ৰাতিয়ে খাটি পেলাই এই বস্তুটো তেওঁলোকে এই তালিকাখন তেওঁলোকে উলিয়াইছিলে আৰু গোটেই যাৱতীয় ইনফৰমেশ্যনখিনি তেওঁলোকে বিচাৰি উলিয়াইছিলে। তাৰপিছত হ'ল এতিয়া খোৱা বোৱা। এই 132 জন, তাৰ লগতে সৰ্বমুঠ 12 জন ড্ৰাইভাৰ, মানে আমাৰ সৰ্বমুঠ মিলি পেলাই 162 জন লোক। তো এই 162 জন কেনেধৰণে যাব, কি কৰিব, ক'ত খাব, কেনেধৰণে কি কৰিব, তাৰ বাবে দুটা প্ল্যান বনোৱা হৈছিল। এটা প্ল্যান এ, এটা প্ল্যান বি। মানে এটা যদি ফেইল হয় তেতিয়াহ'লে নেক্সটটো আমি কি কৰিম। সেইকাৰণে প্ল্যান এ প্ৰথম আছিলে যে ডাক্তৰ এগৰাকী আমি বিচাৰি উলিয়াব লাগিব। সেইখিনি কথা আমি মনত ৰাখি আকৌ ডাক্তৰ নীলাক্ষীৰ ওচৰ চাপিছিলো, যিহেতুকে ডাক্তৰ নীলাক্ষীৰ লগত আমাৰ আগতে এটা সম্পৰ্ক গঢ়ি উঠিছিলে। আৰু এটা কথা আমি ভালকে জানিছিলো, হাততে তেনেধৰণে বম্বেটো আমি নিবিচৰা নহয়, কিন্তু পটককে এজন ডাক্তৰ, তেওঁলোকৰ ধৰি লওক নানান ধৰণৰ অসুবিধা থাকে, তেনেকে ডাক্তৰ এজন পোৱাটো বৰ সুবিধাজনক নহয়। তেতিয়া আমি ডক্টৰ নীলাক্ষীক যেতিয়া অনুৰোধ কৰিলো, তেওঁ আমাক কৈছিলে যাব বুলি। এখন আমাক লিষ্ট দিছিলে আৰু অক্সিজেন চিলিণ্ডাৰ সহ তেওঁ বহুতো দৰৱ জাতিৰ কথা কৈছিলে। সেই গোটেই দৰৱ জাতিখিনি আমি সংগ্ৰহ কৰি তাৰ লগতে এটা আমি এইটো প্ল্যান বনাইছিলো যে ডক্টৰ নীলাক্ষীৰ যদি কিবা এটা ইমাৰ্জেঞ্চি হয়, সেই ইমাৰ্জেঞ্চিটো তেওঁ চাব, আৰু তাৰপিছত গুগল মেপত আমি নিয়েৰেষ্ট যোনটো হস্পিটেল সেইটো বিচাৰি আমি উলিয়াই ল'ম, আৰু তেওঁক সেই ৰোগীজনক যদি তেনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি এটা হয়, সেই হস্পিটেলখনত আমি তেওঁক এডমিট কৰিম। তাৰ লগত আমি আৰু কেনেকুৱা ধৰণৰ মানুহক আমি সহায় লাগিব, মানে তাত আমি 6খন ৰাজ্য আমি ক্ৰছ কৰি যাব লাগিব, আৰু প্ৰতিখন ৰাজ্যত আমাৰ কিবা এটা অসুবিধা হলে তাত আমাক লোকেল সাপোৰ্টটো লাগিব। এনেই ভংকৈ যদি আমি গুচি যাওঁ একো প্ল্যান নকৰাকৈ, ৰাস্তাত কিবা এটা হ'ল তেতিয়াহ'লে খুব অসুবিধা হ'ব, দিগদাৰী হ'ব। তাৰ বাবে আমাৰ দীপশিখাৰে নীতা দোষী নামৰ এগৰাকী খুব সিনিয়ৰ মেম্বাৰ আমাৰ ফাইনেন্স, যিগৰাকীয়ে চাই, যাৰ আণ্ডাৰত আমাৰ ফাইনেন্সৰ গোটেই ডিপাৰ্টমেণ্টটো আছে, সেই নীতা দোষী মেডামক আমি যোগাযোগ কৰিছিলো। আৰু তেওঁ যিহেতুকে ৰোটাৰী ক্লাব অফ মুম্বাই মেট্ৰপলিটনৰ এগৰাকী সিনিয়ৰ মেম্বাৰ, তাৰ জৰিয়তে তেওঁ গোটেই ৰোটাৰী ক্লাবখিনিৰ লগত আমাক এটা টাই আপ কৰি দিছিলে। আৰু জৈন মন্দিৰ যিখিনি আছে, তেওঁ জৈন মন্দিৰৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত, সেই জৈন মন্দিৰখিনিৰ লগত আমাক যোগাযোগ কৰি দিছিলে। তেতিয়া আমাক এই গোটেইখিনি হেৰি হোৱাৰ পিছত আমাৰ হ'ল কি, এতিয়া খাদ্য সামগ্ৰীখিনি গোটাবলগীয়া আছিলে। এতিয়া আমি খাদ্যটো যথেষ্ট লাগিব, বিভিন্ন বয়সৰ মানুহ আছিল, বিভিন্ন মানে কি আৰু একেবাৰে সৰু ল'ৰা ছোৱালী বা বিভিন্ন বয়সৰ মানুহ আছিল, গতিকে খাদ্যও যথেষ্ট প্ৰয়োজন হৈছে। হয়, খাদ্য যথেষ্ট। সেই গোটেইখিনি আমাক আমি গোটেইখিনি সেইখিনি দীপশিখাৰ তৰফৰ পৰা নীতা দোষী মেডামৰ সহায় লৈ আমি হেৰি কৰিছিলো, গোটেইখিনি গোটাইছিলো। আৰু প্ৰতিখন বাছত সেই প্ৰয়োজন অনুযায়ী আমাৰ এনেকুৱা ধৰণে খাদ্য সামগ্ৰী গোটোৱা হৈছিলে যে 2 দিন আমি ৰাস্তাত কোনো খাদ্য নাপালেও যাতে সেই তেনেকুৱা ধৰণৰ ড্ৰাই স্নেক্সবোৰ, মানে গুজৰাটী কিছুমান আছে থেপলা বুলি কয়, থেপলাটো পৰঠাৰ নিচিনা, থেপলা তাৰ লগত খাকৰা থাকে, খাকৰাৰ লগত চুন্দা থাকে, সেই বস্তুবোৰ ড্ৰাই স্নেক্সৰ বহুত দিন চলিব পাৰে। সেইখিনি আমি লগত লৈ লৈছিলো, ড্ৰাই ফ্ৰুটছ লগত লৈছিলো, তাৰপিছত আমি ORS লৈছিলো, আৰু চাহ হেৰি গিৰনাৰৰ আমি চাহ লৈছিলো,
সেই তেনেকুৱা ধৰণৰ সেই বস্তুবোৰ যোনটো পটককৈ বনাই খাব পাৰি তাৰপিছত ব্ৰেড বাটাৰ ফ্ৰুটছ এই গোটেইবোৰ আমি লৈছিলোঁ আৰু প্ৰথম ৰাতিটো এই গোটেই বস্তুখিনি গোটাই পেলাই আমি প্ৰতিখন বাছৰ এজন আমি টিম লিডাৰ ঠিক কৰিছিলোঁ আৰু এই টিম লিডাৰ কেইজনৰ দায়িত্ব আছিলে যে তেওঁলোকে গোটেই সেই বাছখনৰ তেওঁলোকৰ তত্ত্বাৱধানত প্ৰতিখন বাছ আমাৰ 1ৰ পৰা 6 নম্বৰ বাছ তেওঁলোকৰ তত্ত্বাৱধানত চলিব আৰু তেওঁলোকে এই বাছখিনি বা তেওঁলোকে আগবঢ়াই তেওঁলোকে লৈ যাব 1 নম্বৰ বাছখনত যোনখনত মই থাকিম আৰু ডাক্তৰ নীলাক্ষী থাকিব সেইখন আগত যাব আমাক আগবাঢ়ি বা আমাক অতিক্ৰম কৰি কোনো এখন বাছ আগবাঢ়ি যাতে নাযায় যদি ৰ'বলগীয়া হয় তেওঁলোকে আমাক টেলিফোনৰ যোগে খবৰ দিব আমাৰ হাতত যেহেতুকে ৱকি টকি নাছিলে আমি আমাৰ মোবাইল ফোনৰ জৰিয়তে আমি সেই কমিউনিকেশ্যন চেনেলটো আমি হেৰি কৰি ৰাখিছিলোঁ অন কৰি ৰাখিছিলোঁ আৰু তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব ৰ'বলৈ হ'লে আমাক খবৰ দিব আৰু গোটেইখিনি বাছ একেলগে ৰ'ব সেই তেনেধৰণে এই গোটেই বস্তুখিনি প্লান কৰা হৈছিলে এই গোটেইখিনি প্লান কৰাৰ পিছত 8 তাৰিখে দুপৰীয়া আমি 12:10 বজাত আমি এই 132 জন কৰ্কট ৰোগী আৰু তেওঁলোকৰ অভিভাৱক 6 জন কণমানি আমাৰ হৃদৰোগত ভুগি থকা আমাৰ পেচেণ্ট তেওঁলোকৰ অভিভাৱক শিশু আৰু 12 জন ড্ৰাইভাৰ মই আৰু মোৰ লগত লক্ষীৰাম কলিতা আমাৰ অসম ভৱনৰে এজন কৰ্তৃপক্ষ আৰু তেওঁক আমি গোটেই কেইজন একেলগে আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ এতিয়া প্ৰথম দিনা আমাৰ তেনেকৈ একো অসুবিধা নহয় আমি ইগাতপুৰী ক্ৰছ কৰি আমি মধ্যপ্ৰদেশ সোমাওঁ আৰু মধ্যপ্ৰদেশ সোমোৱাৰ পিছত আমাৰ হেৰি হয় আমাৰ গোটেই পিছদিনা ৰাতিপুৱা আমি দেখিবলৈ পাইছোঁ আমাৰ 8টা মান বজাত যেতিয়া আমি এইটুকুৰা জেগাত বাছ ৰৈছে তেতিয়া আমি সৰু এখন দোকান খোলা আছিলে সেই দোকানখন আমাৰ বাছখন ৰখা দেখি চাহৰ দোকান আছিলে সেই দোকানখন বন্ধ কৰি দিছে যেতিয়া আমি গম পোৱা নাই কিয় বন্ধ কৰিছে তাৰপিছত সেই চাহৰ দোকানখনৰ বাদে আমি বেলেগ একো দোকান পোহাৰ আমি খোলা পোৱা নাই আৰু অলপ আগবাঢ়ি গৈ পেলাই এইটুকুৰা জেগা আমি তাত গাড়ী ৰখাইছোঁ আমি খবৰ পাইছোঁ যে আমাৰ এখন গাড়ী অকণমান বেয়া হৈছে ৰওঁতে কি হৈছে ব্ৰেকডাল জাম হৈ গৈছে তাত গাড়ীখন ৰখোৱাৰ পিছত ড্ৰাইভাৰে কৈছে যে আমি বৰ বেছি দূৰ এনেকৈ যাব নোৱাৰিম গাড়ীখন আমি ৰিপেয়াৰ কৰিব লাগিব এতিয়া গাড়ীখন হৈছে মাৰ্চিডিজ গাড়ী যিকোনো মেকানিকে সেই গাড়ীখন ৰিপেয়াৰ কৰিব নোৱাৰে তেতিয়া আমি যেতিয়া দেখিলোঁ যে কোনো দোকান পোহাৰ খোলা নাই আমি এই নীতা দোষী মেডামক আমি এলাৰ্ট কৰিছোঁ আৰু আমি এটা কণ্ট্ৰল ৰুম বনাইছিলোঁ কণ্ট্ৰল ৰুম মানে আমাৰ অসম ভৱনৰ যিখিনি আমাৰ অফিচাৰ তেওঁলোকে সেইটো চলাই থাকিব কিবা যদি আমাৰ দিগদাৰী হয় আমি তেওঁলোকক খবৰ দিম আৰু তাৰ লগতে এই নীতা দোষী মেডাম যোনগৰাকী আছিলে তেওঁকো আমি সেইমতে আমি খবৰ দিছোঁ তেওঁ জৈন মন্দিৰক এলাৰ্ট কৰিছে আৰু 1 ঘণ্টাৰ ভিতৰত আমাৰ জৈন মন্দিৰৰ মানুহখিনি আহি পেলাই যোনটুকুৰা জেগাত আমি আছোঁ সেইখিনি জেগা পাইছেহি আমাক অলপ আগবঢ়াই এটা কাঠগুদামলৈ লৈ গৈছে কাঠগুদাম এটা য'ত আমাৰ এই গছবোৰ কাটি আনি য'ত ৰখা হয় তাত এই কাঠগুদাম তেনেকুৱা এটা কাঠগুদামত লৈ গৈছে য'ত তেওঁলোকে কৈছে যে ইয়াত আমাৰ চাফা চিকুণ টয়লেট আছে সেই টয়লেটখিনি আমি ব্যৱহাৰ কৰিব পাৰিম আৰু তাৰ লগত তেওঁলোকে কৈছে যে 1 ঘণ্টামান সময় ৰ'ব আপোনালোকৰ খোৱা বোৱা আহি আছে তো 1 ঘণ্টাৰ ভিতৰত তেওঁলোকে গৰম খোৱা বোৱা লৈ আনিছে আমাৰ গোটেই ৰোগীসকলে পুৰি আৰু চব্জি তাত খাইছে আৰু সমানে আমাৰ এজন মেকানিক অনা হৈছে সেই মেকানিকজনে চাই পেলাই কৈছে যে গাড়ীখন তেওঁ ৰিপেয়াৰ কৰিব নোৱাৰিব তেতিয়া আপুনি ভাবক ভিডিঅ' কলিঙৰ জৰিয়তে মুম্বাইত মাৰ্চিডিজ গাড়ীৰ ইঞ্জিনিয়াৰ যোনটো হেৰি আছে তাত এই আমাৰ যোনখন নীতা ভলভৰ যোন মালিক সুনীল ভাই আমাৰ লগত যোগাযোগ কৰাই দিছে সেই ইঞ্জিনিয়াৰজনৰ লগত ইঞ্জিনিয়াৰজনে ভিডিঅ' কলৰ জৰিয়তে তেওঁ আমাৰ ড্ৰাইভাৰ 2জন গাড়ীৰ তলত সোমাইছে আৰু এই মেকানিকজনো সোমাইছে এই মেকানিকজন লোকেল মানুহখিনি আনি দিছে তলত সোমাই ভিডিঅ' কলৰ জৰিয়তে
গোটেইখিনি কথা কৈ আছে, এইটো নট খুলিব লাগে, এইটো এনেধৰণে কৰিব লাগে, আৰু তেনেকে 2.5 ঘণ্টাৰ মূৰত বাছখন তেওঁলোকে ভিডিঅ' কলৰ জৰিয়তে বাছখন তেওঁলোকে ৰিপেয়াৰ কৰিছে। ৰিপেয়াৰ কৰি বাছখন আকৌ চালকীয় অৱস্থালৈ আনিছে। এইটো একদম বিশেষ কথা দেই, সাংঘাতিক কথা, হয়। চাওকচোন। তো তেতিয়া বাছখন যেতিয়া চলিবলৈ আৰম্ভ কৰিলে, তাৰপিছত আমি আগবাঢ়িলো। তাৰপিছত ইন্দোৰ পালোগৈ। ইন্দোৰ ক্ৰছ কৰি আমি মধ্যপ্ৰদেশৰ মাজেদি গৈ আছো। মধ্যপ্ৰদেশ গোটেই দিনটোৱে আমি যাবলগীয়া হৈছে, আৰু ৰাতি প্ৰায় 8টামান বজাত আমি খবৰ পাইছো যে এতিয়ালৈকে কোনো হোটেল বা আমি যোনটো আমাক কোৱা হৈছিলে সেইখিনি একোৱে খোলা নাই। সেইদিনা ৰাতি পেচেণ্টখিনি বহুত মানে তেওঁলোকে ভাত তেনেকে খাবলৈ পোৱা নাই, বা গৰম বস্তু তেওঁলোকে খাবলৈ পোৱা নাই। ৰাতিটো আমাৰ হাতত যিখিনি খাদ্য সামগ্ৰী আমি বাছত লৈ আনিছিলো, সেইখিনিয়ে তেওঁলোকক প্ৰতিজন টিম লিডাৰক কোৱা হৈছে বিলাই দিবলৈ। তেওঁলোকে টিম লিডাৰে বস্তুখিনি বিলাই দিছে, তেওঁলোকে সেয়াই খাইছে। ইতিমধ্যে ৰোটাৰী ক্লাবক এলাৰ্ট কৰি দিয়া হৈছে, বম্বে ৰোটাৰী ক্লাবক এলাৰ্ট কৰি দিয়া হৈছে যে আজি ৰাতি আমাৰ এনেকুৱা ধৰণৰ দিগদাৰ হৈছে, আপোনালোকৰ পৰা আমাক যিখিনি পাৰে সহায় কৰিব লাগে। ৰোটাৰী ক্লাবে আমি পিছদিনা যেতিয়া সেইদিনা ৰাতিটো বাৰু সেই বস্তুখিনিয়ে খোৱা হ'ল, পিছদিনা ৰাতিপুৱা আমি যেতিয়া উত্তৰ প্ৰদেশ সোমাইছোগে, উত্তৰ প্ৰদেশ সোমাওতে আমাৰ ৰোটাৰী ক্লাবৰ মানুহ একদম লক্ষ্ণৌত গোটেইখিনি ৰৈ আছে, আৰু তেওঁলোকে কৈছে যে আপোনালোকক কোনো চিন্তা কৰিবলৈ এতিয়াৰ পৰা দৰকাৰ নাই, আমি গোটেইখিনি বস্তু আমি দায়িত্ব লৈছো, আৰু এতিয়াৰ পৰা আমি আপোনালোকক টেলিফোন নম্বৰ দি যাম, আৰু প্ৰতি 500 কিলোমিটাৰ অন্তৰে অন্তৰে আপোনালোকক আমাৰ মানুহে লগ ধৰিব, আৰু লগ ধৰি আপোনালোকক গোটেইখিনি যিখিনি খোৱা বোৱা ইত্যাদি গোটেই বস্তুখিনি দিব। ঠিক আছে। সেইদিনা লক্ষ্ণৌত এটা খুব এখন খুব 56 ভোগ নামৰ লক্ষ্ণৌত খুব ফেমাছ এখন হেৰি আছে, এখন দোকান আছে। সেইখন লক্ষ্ণৌলৈ গ'লে বোলে তাৰ মিঠাই বা তাৰ জলপান ইত্যাদি মানুহে সদায় খাবলৈ মানে সেইটো খুব ভাল পায়। 56 ভোগৰ যোনজন মালিক, সেই মালিকজন নিজে তেওঁ থাকি তেওঁ আমাক গোটেই খাদ্য সামগ্ৰী গোটেইখিনি তেওঁৰ অনুষ্ঠানটোৰ পৰা, তেওঁৰ হোটেলখনৰ পৰা আমাক দিছে, আৰু আমাক তেওঁলোকৰ লগত, তেওঁলোকৰ বাকীখিনি মানুহৰ লগত আমাক যোগাযোগ কৰাই দিছে। সেই দিনা ৰাতি আপোনাৰ কি হৈছে, ৰাতি চব ঠিকে থাকে গৈ আছো। পিছদিনা ৰাতিপুৱা আমি আমাৰ গাড়ীখিনি উত্তৰ প্ৰদেশ অকমান আগবাঢ়ি যেতিয়া ৰৈছে, তাত খবৰ পাইছো যে ষ্টেট ট্ৰান্সপৰ্ট বাছ এখনে আহি আমাৰ 5 নম্বৰ বাছখন খুন্দিয়ালে। 5 নম্বৰ বাছখন খুন্দিয়াইছে, আৰু পিছপিনৰ গোটেই গ্লাছখন ভাঙি গৈছে। তেতিয়া আকৌ কনভয়টো ৰখাই সেইখিনি সময়ত আপুনি আকৌ এটা ডাঙৰ হৈছে কি, সেইটোৱে কেতিয়াবা ধৰি লওক কি হয়, এই মাৰ্চিডিজ বাছবোৰ বা বাহিৰৰ পৰা অহা বাছবোৰ খুব কমফৰ্টেবল হয়, কিন্তু সেইবোৰ এটা এনেকুৱা যেতিয়া আমি যাত্ৰাত যাওঁ, এই কথাটো এটা খুব ডাঙৰ এটা উপলব্ধি যে সেই বাছবোৰ ৰিপেয়াৰ কৰিব নোৱাৰি, ভাল হলে কিবা কথাত বেয়া হলে ৰিপেয়াৰ কৰিব নোৱাৰি। যদি আমি ধৰি লওক ভাৰতবৰ্ষত বনোৱা এখন টাটা বাছ বা কিবা এখন লৈ গলোহেঁতেন, এতিয়া হয়তো সেই বাছখন আমি তাতে কিবা এটা কৰিলে ৰিপেয়াৰ কৰিব পাৰিলো। সেইটো এটা ডাঙৰ উপলব্ধি দেই। এতিয়া আমি মাৰ্চিডিজ বাছ বুলি শুনি খুব ভাল পাই আমি মাৰ্চিডিজ বাছখিনি লৈ আহিছিলো, কিন্তু প্ৰেক্টিকেলি ফিল্ডত যেতিয়া আমি দেখিলো এনেই একো নাই, কিন্তু কিবা এটা এক্সিডেণ্ট হলে বা কিবা এটা যদি এনেকুৱা ধৰণৰ বেয়া হয়, তেতিয়াহ'লে কিন্তু খুব হেৰিৰ সন্মুখীন হ'ব লাগে, অসুবিধা হয়। এই যে গ্লাছখন ভাগি থাকিলে এইটোতো ডাঙৰ সমস্যা হ'ল। হয়, এতিয়া সেইটো সময়তে কিবা এটা সিদ্ধান্ত ল'ব লাগিব। আমি কি কৰিলো, আমাৰ যোনবোৰ হেৰি আছিলে, যোনবোৰ খাদ্য সামগ্ৰী আহিছিলে, সেই গোটেইবোৰ এটা কাৰ্ডবৰ্ড বাকচত আহিছিলে। আমাৰ গোটেই 6খন বাছত মিলি বহুত কাৰ্ডবৰ্ড বাকচ আছিলে। সেই তাৰ ভিতৰত কিছুমান কাৰ্ডবৰ্ড বাকচ আমি উলিয়াই আমি সেই বাছখনত য'ত গ্লাছ ভাঙিছিলে তাত সেই কাৰ্ডবৰ্ড বোৰ্ডবিলাক লগাই আমি চেলোটেপ মাৰি দিলো। ডাঙৰ ডাঙৰ যে পেকিং কৰা যে চেলোটেপবোৰ থাকে, সেইটো মাৰি দিলো। মাৰি দিওঁতে ধুনীয়াকে সেইটো হেৰি হৈ গ'ল। তাৰ এয়াৰ কণ্ডিশ্যন চিষ্টেমটো যাতে ভালকে চলে সেইটোহে চাব লাগে, আৰু যাতে এয়াৰ টাইট পেকিং যাতে হয় সেইটো কৰি দিয়া হ'ল। বাছখন চলাই মানে সেইটো সময়ত আপুনি ৰ'ব নোৱাৰে, আৰু যেনে ধৰণে হওক আপুনি বাছখন হেৰি কৰিব লাগিব। তাত অৱশ্যে অকমান সময়ৰ বাবে আমি সেই বাছখনত যোনখিনি মানুহ
তেওঁলোকক সকলোকে নমাই আমি বাকিখিনি বাছত তেওঁলোকক আমি হেৰি কৰি লৈছিলোঁ, আমি ডিষ্ট্ৰিবিউট কৰি লৈছিলোঁ যাতে সেই মানুহখিনিৰ একো অসুবিধা নহয়। আৰু অকমান থেপাথেপিকে বহিবলগীয়া হৈছিলে, সেইটো মই ডিনাই নকৰোঁ, কিন্তু এই বাছখনৰ অকমান ৰিপেয়াৰৰ প্ৰয়োজন আছিলে, সেইকাৰণে তেওঁ সেই বাছখনক হেৰি কৰা হ'ল, ৰিপেয়াৰ কৰোৱাৰ পিছত আৰু অকমান কিছুমান কাম সৰু সুৰা কাম আছিলে, সেই কামখিনি কৰোৱাৰ পিছত সেই বাছখনে আকৌ আগত গৈ পেলাই আমাক লগ ধৰিছেগে। তাৰপিছত আমি সেই মানুহখিনিক আকৌ আমি হেৰি শ্বিফ্ট কৰি দিছোঁ। তাৰপিছত সেই তেনেধৰণে ধৰি লওক দ্বিতীয় দিনাৰ পৰা আমাৰ পেচেণ্টখিনিৰ সৰু সুৰাকে কিছুমান প্ৰব্লেম হ'বলৈ আৰম্ভ কৰিছে। কাৰোবাৰ মূৰৰ বিষ, কাৰোবাৰ মূৰৰ ঘূৰণি, কাৰোবাৰ পেটৰ বিষ, কাৰোবাৰ নচিয়েটিং ফিলিং যেনে ভমিটিং টেণ্ডেঞ্চি, সেইবিলাক হ'বলৈ আৰম্ভ কৰিছে। আৰু ডক্টৰ নীলাক্ষীয়ে খুব মানে সুন্দৰকৈ এই প্ৰতিটো কেছ তেওঁ ডিল কৰিছে। আৰু ৰোগীসকলৰ ওচৰলৈ তেওঁ যায়, তেওঁ মাতষাৰ মাতি পেলাই তেওঁলোকৰ লগত গোটেইখিনি তেওঁলোকৰ যিখিনি অসুবিধা আছে সেইখিনি তেওঁ চায়। আৰু এটা খুব ইণ্টাৰেষ্টিং এটা কথা হৈছে, দ্বিতীয় দিনা ৰাতি আমাৰ এজন ৰোগীৰ ডিঙিত ফুটা এটা কৰি ট্ৰেকিঅষ্টমী টিউব এটা লাগি আছিলে। সেই তেওঁৰ পৰিবাৰে খুব কন্দা কটা কৰিছে। কন্দা কটা কৰি যেতিয়া আমাক খবৰ দিছে, ডক্টৰ নীলাক্ষী তালৈ গৈ পেলাই দেখিছে যে মানুহজনৰ সেই টিউবটো লিক কৰিছে, আৰু লিক কৰাৰ ফলত তেওঁ যিকোনো বস্তু খালেই তেওঁ নাকলেই খালে, তেওঁ খাব নোৱাৰিছিলে, অকল পনীয়া দ্ৰব্য তেওঁ গিলিব পাৰিছিলে, কিন্তু সেই দ্ৰব্যটো গিলাৰ লগে লগে তেওঁ গোটেই বস্তুটো নাকলৈ গুচি আহিছিলে। গোটেই দিনটো তেওঁ যিহেতুকে একো খোৱা নাছিলে, তেওঁ নিউট্ৰিশ্যন পোৱা নাছিলে। চলি থকা বাছ এখনত ডক্টৰ নীলাক্ষীয়ে তেওঁক চেলাইন দিছিলে, চেলাইন ড্ৰিপ দিছিলে। আৰু ওপৰত যোনজন মানুহ আছিলে, যিহেতুকে চেলাইনৰ বটলটো এটুকুৰা জেগাত বান্ধি থলে এনেকে এনেকে হিলিবলৈ আৰম্ভ কৰে, সেইকাৰণে সেইটো কৰিব নোৱাৰি ওপৰত যোনজন আছিলে মানুহ, তেওঁ হাতেৰে এনেকে ধৰি আছে। আৰু সেইমতে গোটেই 2.5 ঘণ্টা সময় সেই ল'ৰাজনে ওপৰত ধৰি আছে, ডক্টৰ নীলাক্ষী তেওঁৰ ওচৰত বহি আছে, আৰু এই চেলাইনটো তেওঁক দিয়া হৈছে। একেবাৰে এটা নাটকীয় এটা পৰিস্থিতি, আৰু কেনেকুৱা ধৰণে মানে সঁচাকে দেই। সেইকাৰণে হয়তো এই কথাটোত মানে একো শব্দই নাই, কিমান সেই মানুহজনৰ সেই দুৰ্গতিটোৰ সময়ছোৱা যে এনেকে চম্ভালি ল'ব পৰা গ'ল, এইটো কিন্তু ভাবিব নোৱাৰা এটা কথা সঁচাকে। আৰু সেই তাৰ বাবে ডাক্তৰ এজন নথকা হলে খুব সেইখিনি যিকোনো এটা বস্তু আৰম্ভ কৰোঁতে সেই মেটিকুলাছ যদি প্লেনিং নহয়, তেতিয়াহ'লে সেইটো পিছত আমাৰ আটাইতকৈ এটা ডাঙৰ কথা আছে যে ডাক্তৰ এগৰাকী নহ'লে, আজি সেই পৰিস্থিতিত ডক্টৰ নীলাক্ষী নথকা হলে, আৰু সেই ডাক্তৰ গৰাকীয়ে এটা কথা ক'ব লাগিব, সাহস। ধৰি লওক তেওঁৰ এটিটিউডটো যোনটো, সেইটো এটা বেলেগ ধৰণৰ। তেওঁ যিকোনো এটা পৰিস্থিতিত যেতিয়া আপাতকালীন এটা তেনেকুৱা স্থিতি আহিছিলে, তেওঁ কিন্তু কেতিয়াও অকণো নাৰ্ভাছ হোৱা নাছিলে। তেওঁ খুব সুন্দৰকৈ, ঠিক আছে একদম কুল, আপুনি চিন্তা নকৰিব, বয়সত তেওঁ বহুত সৰু, কিন্তু তথাপিও খুব সুন্দৰকৈ তেওঁ পৰিস্থিতি চম্ভালি ল'ব পাৰিছিলে। যাৰ ফলত যিখিনি ৰোগী আছিলে তেওঁলোকৰ মনত এটা খুব এটা কনফিডেন্স এটা আহিছিলে। আৰু এই যাত্ৰাত ধৰি লওক সেই কনফিডেন্সটো খুব ডাঙৰ কথা আছিলে, যিহেতুকে তেওঁলোকৰ মৰালটো ডাউন হৈ গৈছিলে। ইমান দূৰ আমি যাত্ৰাত আহিলো হয়, কিন্তু আমি যাত্ৰা ভালকে কমপ্লিট কৰিব পাৰিম নে নোৱাৰিম, এই গোটেইখিনি কথা তেওঁলোকৰ মনত তেনেকুৱা ধৰণৰ ভাৱনাবোৰ আহিছিলে। আৰু ডক্টৰ নীলাক্ষীৰ প্ৰেজেন্সে সেই বস্তুটো এটা খুব তেওঁলোকৰ মনত এটা কনফিডেন্স এটা আনি দিছিলে। তাৰপিছত ছ'চিয়েল মিডিয়াত আৰু কিছুমান ভিডিঅ' ভাইৰেল মানে দেখিছিলো আমি, ভিডিঅ' আহিছিলে, আপুনি গীত গাই শুনাইছিলে তেখেতসকলক, আৰু সেইটোও যিটো কয় ন মিউজিক এটা হিলিং এটা শক্তি থাকে। মই ভাবো সেই ক্ষেত্ৰত আপোনাৰ সেই ভূমিকাটোৱেও কিন্তু খুব এটা গুৰুত্ব বহন কৰে। আপুনি ইমান সুন্দৰকৈ সেইটোত কি হয়, চব ৰোগীসকলৰ লগত হাঁহি ফূৰ্তি তামচা এইবিলাক কৰি থকাটো খুব প্ৰয়োজন আছিলে। যিহেতুকে দ্বিতীয় দিনৰ পৰা মই কৈছো তেওঁলোকৰ মনত ধৰি লওক এটা হেৰি হৈছিলে। আৰু ৰাস্তাত আৰু এটা হৈছে কি, সমান্তৰালভাৱে হাজাৰ হাজাৰ আপোনাৰ অটো ৰিক্সা, ট্ৰাকত উঠি এই যিমানবোৰ আমাৰ শ্ৰমিক আছিলে, সেই শ্ৰমিকবোৰে ডাঙৰ ডাঙৰ চিটিবিলাক এৰি নিজৰ ঘৰ অভিমুখে ৰাওনা হৈছে। এতিয়া আমি য'তে যাওঁ, আমাৰ গোটেই আমাৰ যাত্ৰীসকলে এই মানুহখিনিক দেখে, আৰু তেওঁলোকৰ লগত তেওঁলোকৰ কথাও হয়, কথা বতৰা যেতিয়া হয়, তেওঁলোকে ৰাস্তাত যিখিনি তেওঁলোকে অসুবিধা পাইছে বা হেৰি, সেই গোটেই কথাখিনি আমাৰ যাত্ৰীসকল অৱগত আছিলে। সেইকাৰণে
এই যে ৰাস্তাত আগলৈ গৈছে একোৱে নাই বা পিছত তেওঁলোকে যিখিনি খবৰ পাইছিলে বা তেওঁলোকৰ যিখিনি অসুবিধা হৈছিলে সেই কথাখিনিতো এটা এটুকুৰা জায়গাত যেতিয়া ৰোৱা হয় তেওঁলোকে মিলি পেলাই পাতে এতিয়া সেইকাৰণে আমাৰ অকমানি এজনী ছোৱালী আছিলে তাই খুব বিহু নাচে এতিয়া তাই বিহু নাচে তাইৰ লগত অকমান আমি তাইৰ লগতে বিহুটো আৰম্ভ কৰি দিওঁ বিহুটো আৰম্ভ কৰি দি মানুহখিনিয়ে হাত এই চাপৰি কুঞ্জলতা কপৌফুল নচা ছোৱালীজনী নেকি কুঞ্জলতা কপৌফুল নচা ছোৱালীজনী ৰাইট ইমান মৰম লগা আৰু তাই 20 দিন মানৰ আগতেহে তাইৰ কেমোথেৰাপি শেষ হৈছে তাই আৰু কেনেকুৱা তাইৰ মানে হেৰি মানে মনোবল সেইটো ক'বই লাগিব আৰু তেতিয়া তেওঁ হেৰি হ'ল তাৰ লগতে এই গিটাৰখন লৈ আমি কিছুমান গান চান গাইছিলো অকল গিটাৰ লৈ নহয় কেতিয়াবা এনে বাছত সোমাই গৈ তেওঁলোকৰ লগত অলপমান হাঁহি ফূৰ্তি তামাচা কৰা হয় এটা খুব গুৰুত্বপূৰ্ণ এটা দিশ আছে যে কোনো পধ্যে যাতে তেওঁলোকে মোৰেলটো তেওঁলোকে নেহেৰুৱায় তেওঁলোকৰ যাতে মনোবলটো যাতে কেতিয়াও নেহেৰায় সেইটো খুব এটা ডাঙৰ কথা আছিল আৰু সেইটো তেওঁলোকে গম নোপোৱাকৈ হাঁহি ফূৰ্তি তামাচা এইবিলাক কৰি তেওঁলোকৰ লগত সেই বস্তুটো কৰিবলৈ চেষ্টা কৰা হৈছিলে টিম লিডাৰ খিনিকো মই ধন্যবাদ জনাব লাগিব তেওঁলোকেও অত্যন্ত মই 6 জন এফিচিয়েন্ট ল'ৰা পাইছিলো আৰু তেওঁলোকৰ লগতে আৰু কেইজন মানে আগবাঢ়ি আহিছিলে সহায় কৰিবলৈ সেইকাৰণে গোটেইখিনি আমি টিম এটা হিচাপে মিলি আমি এই কামখিনি কৰিছিলো তাৰ পিছত আপোনাৰ এই যোনজন মানুহ আছিলে তেওঁৰ ৰাতি সেলাইন দিয়া হ'ল তেওঁ অকমান টকটকীয়া হ'ল পিছদিনা ৰাতিপুৱা ডক্টৰ বিলাক্ষীয়ে তেওঁৰ যোনটো ব্ৰেকেষ্টমি টিউব আছিলে সেইটো ৰিপজিশ্যন কৰিলে আৰু তাৰ পিছৰ পৰা তেওঁ আকৌ পনীয়া দ্ৰব্য খাব পৰা হ'ল তেতিয়া সেইটো এটা হেৰি তাৰপিছত গৈ আছো বিহাৰ সোমাইছো ৰাতি 9টা মান বাজিছে তেনেতে এটা খবৰ আহিছে যে আমাৰ 3 নম্বৰ বাছখনে 2 নম্বৰ বাছখনক হঠাৎ 2 নম্বৰ বাছখনে ব্ৰেক মাৰিবলগীয়া হৈছিলে ব্ৰেক মাৰিবলগীয়া অৱস্থাত এইখনে গৈ 3 নম্বৰ বাছখনে 2 নম্বৰ বাছখনক খুন্দিয়াই দিছে আৰু খুন্দিয়াই 3 নম্বৰ বাছখনৰ গোটেই সন্মুখৰ গ্লাছখন ভাঙি গৈছে বিহাৰৰ মাজত তেতিয়া ৰাতি 9টা বাজিছে গ্লাছখন আমি যেতিয়া গৈ দেখিছো তেতিয়া বাছখন একেবাৰে থেপেলা খাই গৈছে আৰু ড্ৰাইভাৰজনে কৈছে স্যাৰ এতিয়া মানে অকমান দূৰ হয়তো মই চলাব পাৰিম কিন্তু মানে যেতিয়া খুব বেছিকে 50 কিলোমিটাৰ স্পীডৰ ওপৰত যেতিয়া গাড়ীখন চলাই তেতিয়া গ্লাছৰ কণিকা আহি পেলাই ড্ৰাইভাৰজনৰ চকুত লাগে তেতিয়া সেইটো সময়তে আকৌ এটা ধৰি লওক তেনেকেতো বাছখন চলাব নোৱাৰি তেতিয়া মই ক'লে এটা কাম কৰক হাতুৰি বটালি লৈ পেলাই গোটেই গ্লাছখন ভাঙি পেলোৱা যাওক তেতিয়া তেওঁলোকে কৈছে মালিকো আছে হেৰি আছে যে গ্লাছখন এনেকে ভাঙিবতো নোৱাৰিবলৈ নহয় মালিকক কি জবাব দিব লাগে এইটো আমি দিম ভাঙি পেলোৱা যাওক ৰাতি আমি গ্লাছখন এজন ড্ৰাইভাৰে ওপৰত উঠি পেলাই হাতুৰি বটালিলৈ গোটেই গ্লাছখন ভাঙিছে মই মটৰচাইকেলত আহি থকা এজন মানুহক ৰখালো ৰখাই পেলাই তেওঁক ক'লো যে আপোনাৰ হেলমেটটো আমাক দিব নেকি যিমান পইচা লাগে দিম হেলমেটটো আমাক দিয়ক তেওঁ সুধিলে কিয় আপুনি চাব কেনেকে মানুহে সহায় কৰে মই যেতিয়া গোটেই কথাটো বুজাই দিলো মই চব এতিয়া এই ড্ৰাইভাৰজনৰ সন্মুখত গ্লাছখন নাই তো মটৰচাইকেল চলোৱাৰ দৰে মই তেওঁক হেলমেটটো পিন্ধাই দিম আৰু দুটামান চুৱেটাৰ পিন্ধাই দিম পিন্ধাই পেলাই বাছখন আমি চলাই আগবঢ়াই লৈ যাম তেওঁ ক'লে তেতিয়াহ'লে ৰ'ব মোৰ হেলমেটটো ইমান ভাল হেলমেট নহয় আপুনি আধা ঘণ্টা 45 মিনিট যদি ৰ'ব পাৰে মই আমাৰ ওচৰ যোনখন টাউন তাৰ হেলমেটৰ ডিলাৰজনক মই চিনি পাওঁ তো মই বোলো ঠিক আছে আমি ৰৈ দিলো তেওঁ এক্স্যাক্টলি 45 মিনিটৰ মূৰত তেওঁ এটা নতুন হেলমেট লৈ আহিলে লৈ হেলমেটটোৰ তেওঁ পইচা নললে আৰু আমি সেই হেলমেটটো আমাৰ ড্ৰাইভাৰজনক পিন্ধাই দিলো পেশেন্টৰ পৰা খুজি পেলাই এটা সোয়েটাৰ আৰু এটা জ্যাকেট লল আৰু তেওঁ ক'লো যে আপুনি এটোৱে ভাবি লওক যে এটো হেৰি আপুনি মটৰচাইকেলখন চলাইছে আৰু হেৰি বলক আৰু গোটেই 3000 কিলোমিটাৰ সেই বিহাৰটো ক্ৰছ কৰিলে উভতি আহোতে আমি গুৱাহাটীত বাছখন ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰিছিলো আকৌ সেই একে মাৰ্চিডিজ বাছ তেনেকুৱা ধৰণৰ গ্লাছ নেপাই সেইকাৰণে এই হেলমেটটো পিন্ধি গোটেই যাত্ৰা এই ড্ৰাইভাৰজনে কমপ্লিট কৰিলে সেইটো হ'ল তাৰপিছত এই গোটেইখিনি নেওচি আমাৰ পেশেন্ট খিনি আহি পেলাই লৈ আমি ৱেষ্ট বেংগল সোমালোহি ৱেষ্ট বেংগলত আমাৰ শিলিগুৰিত আমাক শিলিগুৰিৰ
কেঞ্চাৰ এছ'চিয়েশ্যনে আমাক বহুত সহায় কৰে তেওঁলোকে খোৱা বোৱা দৰৱ জাতি ইত্যাদি গোটেইখিনি আমাক দিয়ে আৰু দি উঠাৰ পিছত আমি ধৰি লওক সেই তাৰিখে 12 তাৰিখে আমি 1মান বজাত আমি শ্ৰীৰামপুৰ গেট সোমাওহি শ্ৰীৰামপুৰ গেট যেতিয়া আমি সোমাইছো মানুহখিনি খুব একদম মানে অসম পালোহি বুলি আবেগিক হৈ গৈছে চিঞৰ বাখৰ লাগিছে একদম খুব ভাল পাইছে তাৰ পৰা আগবাঢ়ি আহি বিজনীত আমাৰ লগৰে এগৰাকী ৰোগী আছিলে তেওঁৰ গোটেই খোৱা বোৱা আমাৰ কাৰণে বহুত দেৰি মূৰত ভাত একদম অসমীয়া ভাত এসাঁজ তেওঁ সব যোগাৰ কৰি থৈছিলে তেতিয়া তেওঁ সেইখিনি আমাৰ ৰোগীসকলে খায় আমি ৰাতি 8:30 বজাত 9টা বজাত আমি আহি সৰু সজাই ষ্টেডিয়াম আমি পাওঁহি আৰু তাৰ যাত্ৰা বুলিবলৈ সেইটোৱে আৰু তাৰ লগত এই গোটেই আমাৰ যোনখিনি মানুহ মই এই টিম লিডাৰ আৰু বিশেষকৈ আমাৰ ৰোগীসকল আজি এইখিনি আমি কাম কৰিবলৈ আমি সক্ষম হোৱাৰ মূলতে আছিলে আমাৰ ৰোগীসকলৰ উৎসাহ যিটো আমি দেখা পালো আৰু তেওঁলোকৰ মনোবল সেই মনোবল তেওঁলোকে হেৰুৱা হলে আমি কেতিয়াও এইটো ধৰণৰ কাম আমি কৰিব নোৱাৰিলোহেঁতেন আৰু লগতে সেই নেদেখাজনৰ কৃপা আজি ৰাস্তাত যিকোনো দুৰ্ঘটনা হ'ব পাৰিলেহেঁতেন আৰু এনে ধৰণৰ ইমানখিনি ৰোগী লৈ অহা আজি তেওঁৰ যদি আমি আশীৰ্বাদ নাথাকিলেহেঁতেন তেতিয়াহ'লে মই নাভাবো যে আমি এই যাত্ৰাত আমি উপনীত আমি হ'ব পাৰিলেহেঁতেন তো থুলমূলকে যাত্ৰা তোৰ বিৱৰণ সেয়াই সঁচাকে মই শুনি আছো আৰু সমানে ভাবিও আছো ইচ্ছা দৃঢ় হলে সঁচাকে সম্ভৱ আৰু সঁচাকে এইটো এটা টিম এফৰ্ট সকলোৱে চেষ্টা কৰিছে যাতে সুকলমে আহি পায় আৰু বিভিন্ন পৰিস্থিতি আপোনালোকে পাৰ কৰিছে প্ৰথমটো গাড়ী পিছফালৰ গ্লাছ ভাগিলে সন্মুখৰ গ্লাছ ভগা গাড়ী এখন লৈ ইমান দূৰ আহিছে আকৌ উভতি গৈছে বৰ সহজ কথা নহয় মানে একেবাৰে সহজ কথা নহয় আপোনাৰ বোধ কৰো গোটেই জীৱন কালত এই কথাটো বৰ ভালকে মনত থাকি যাব আৰু সেই ৰোগীসকলৰ মনত থাকি যাব যে এনেকুৱা এজন মানুহে আমাক এনেকৈ সহায় কৰিছিল আৰু ডক্টৰ নীলাক্ষী তেখেতকো মানে ধন্যবাদ জনোৱাৰ ভাষা নাই ইমান মনোবল হয় কেৱল এয়াই নহয় মই যিমান দূৰলৈকে গম পাওঁ আৰু আপুনি COVID-19 সময়ছোৱাত অসম ভৱনত যিসকল ৰোগী আছিল যিহেতু বাহিৰৰ পৰা মানুহ আহিব নোৱাৰা হৈছিল তেওঁলোকক যিসমূহ চিকিৎসাৰ প্ৰয়োজন হৈছিল সেই ক্ষেত্ৰতো আপুনি কিছুমান ভূমিকা পালন কৰিছিল আপুনি কিছুমান কথা শিকি লৈও মানে সেইখিনি সময়ত ভূমিকা এটা পালন কৰিছিল নহয় জানো মানে এনেকুৱা হৈছিলে চব মানে অৱস্থাই যে মানুহক ব্যৱস্থা হেৰি কৰিবলৈ যে কৰে অভাৱে আৱিষ্কাৰৰ মূল তাৰ মানে অভাৱে আৱিষ্কাৰৰ হেৰি কি হৈছিলে আমাৰ যেতিয়া COVID-19 আমাৰ অসম ভৱনত পাইছিলে তেতিয়া মই কৈছো কণ্টেইনমেন্ট জোন আমাৰ হৈ গৈছিলে কাকো অসম ভৱনৰ ভিতৰত সোমাবলৈ দিয়া হোৱা নাছিলে আৰু তাতোতকৈ বেছি খবৰটো পোৱাৰ পিছত কোনেও অসম ভৱনৰ ভিতৰলৈ সোমাব বিচৰা নাছিলে এতিয়া আমাৰ কি হয় ৰোগীসকলৰ কেমোথেৰাপি লোৱাৰ পিছত কিছুমান ৰোগীৰ গ্ৰাফিল নামৰ এটা ইনজেকচন তেওঁলোকে ল'ব লাগে ব্লাড কাউণ্টটো তেওঁলোকৰ কেতিয়াবা হেৰি হৈ যায় এতিয়া সেই ইনজেকচনটো একেবাৰে এটা সিম্পল ইনজেকচন সেইটো একো ইমান ৰকেট সায়েন্স নহয় কিন্তু হেৰি আৰু দেউতাক ঘৰত আগতেও ডায়াবেটিছৰ ইনসুলিন ইনজেকচন বহুতবাৰ দিছো সেইকাৰণে সেইটো মাসলত লোৱা ইনজেকচন একো ইমান ডাঙৰ কথা নহয় খালি কি হয় যাতে কতো একো ভুল নহয় সেইকাৰণে আমি গুৱাহাটী ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰ গায়ত্ৰী গগৈৰ লগত যোগাযোগ কৰি আমি এটা ইনজেকচন আছিলে যে ধৰি লওক কি হয় বস্তুটো মিলাব লাগে আমাৰ হেৰিটো যোনটো মেটেৰিয়েল ইনজেক্ট কৰিব আৰু তাৰ যোনটো সেলাইন ওয়াটাৰটো যোনটো সেইটো ভিতৰত ভৰাব লাগে ভৰাই পেলাই আকৌ সেই বস্তুটো মিক্স কৰি পেলাই আকৌ সিৰিঞ্জত লৈ সেইটো পুশ কৰিব লাগে সেইটো যাতে মই জানিছিলো কেনে ধৰণে কৰিব লাগে তথাপিও যাতে ভুল নহয় ডক্টৰ গায়ত্ৰীক আমি ভিডিও কনফাৰেন্সিঙত লৈ পেলাই তেওঁৰ পৰা এই বস্তুখিনি শিকি লোৱা হৈছিলে আৰু কিন্তু সেইটো একেবাৰে সিম্পল কথা এটা আছিলে সেইটো ইমান আৰু আপুনি এম্বুলেন্স লৈ ৰোগী অনা নিজে চলাইছিল সেইটোও দেখিছিলো সেইটো এটা মানে ভেৰি মানে ড্ৰাইভাৰ আহিবলৈ ভয় খাইছিলে তো আৰু কি হয় কোভিড এটা পেশেন্ট আমাৰ এবাৰ কি হৈছে দ্বিতীয় যোনখিনি টেষ্ট হৈছে
তাত এগৰাকী মহিলা তেওঁ ভৰিৰে ভালকে খোজ কাঢ়িব নোৱাৰে এটা তেওঁৰ লগত আছে অকল তেওঁৰ হাজবেণ্ড আৰু ৰাতি আমি ডায়াগনচিছটো পাইছো এপিনৰ পৰা খবৰ 7টা মান বজাত আহিছে যেতিয়া মিউনিচিপাল হস্পিটেলে ফোন কৰিছো যে আমাৰ সম্ভাৱনাত কোভিড-19 এটা ডায়াগনচিছ ওলাইছে তেওঁলোকে কৈছে যে আমি আমাৰ এম্বুলেন্স পঠিয়াবলৈ অকমান সময় লাগিব 1 ঘণ্টা ৰোৱাৰ পিছতো যেতিয়া এম্বুলেন্স অহা নাই আপুনি তেনেকৈ ৰৈ থাকিব নোৱাৰে আৰু সেইটো সময়ত আমাৰ ড্ৰাইভাৰো নাছিলে সেইকাৰণে তেওঁৰ হাজবেণ্ডক লগত লৈ আমি কি কৰিছো আমাৰ যোনখন এম্বুলেন্স সেই এম্বুলেন্সখনত আমাৰ সম্ভাৱনাৰ ইলেক্ট্ৰিচিয়ান বিপুল মোৰ এতিয়া মই বিপুল মালাকাৰক কৈছো যে এটা কাম কৰ এটা এখন হেৰি বনা ড্ৰাইভাৰ আৰু হেৰিৰ মাজত যাতে এটা সেপাৰেট হেৰি এটা থাকে সেই তেনেকুৱা ধৰণৰ কিবা এখন পৰ্দা এখন দি পেলাই এটা পাৰ্টিশন এখন তেওঁ বনাইছিলে আৰু পিপি কিট আমি পিন্ধি লৈছিলো যেহেতুকে তেতিয়ালে গোটেই কথাখিনি কিখিনি প্ৰটেকচন ল'ব লাগে সেইখিনি আমি জানিছিলো পিপি কিট আমাৰ হাতত আছিলে পিপি কিট পিন্ধি সেই মহিলাগৰাকীক আমি লৈ গৈছিলো এইবিলাক কোভিড ৱাৰ্ডত আমি আৰু যেহেতুকে মিউনিচিপাল হস্পিটেলত কৈছিলে যে আপুনি আমাৰ ষ্টাফ অকমান কম আছে আপোনালোকে তেওঁলোকৰ লগত যাব লাগিব তো তেওঁৰ হাজবেণ্ড আৰু মই আমি গৈ পেলাই তেওঁক থৈ আহিছিলো আৰু পৰিস্থিতি এনেকুৱা আছিলে আৰু সেইটো সময়ত আপুনি ভৱন এটাৰ মুৰব্বী হয় বা অনুষ্ঠান এটাৰ মুৰব্বী হয় আপুনিতো এইবুলি আৰু ৰৈ থাকিব নোৱাৰে যে ড্ৰাইভাৰ নাই সেইকাৰণে আপুনি হস্পিটেললৈ যাব নোৱাৰিব সেইকাৰণে চলাইছিলো হয় ৰ'ব নোৱাৰে কিন্তু কথাটো যে আপোনাৰ নিচিনাকে কৰিবও নোৱাৰে বহুতে কৰিব নোৱাৰে সেইকাৰণে হয়তো এই কথাটো পৰিস্থিতিত পৰিলে হয়তো পাৰিব পৰিস্থিতিত পৰিলে হয়তো মই বিশেষকৈ মই আমাৰ অসামৰিক সেৱাৰ মই কওঁ আমাৰ বহুতো তেনেকুৱা অফিচাৰ আছে বহুতো ধৰি লওক মোৰ জুনিয়ৰ অফিচাৰ আছে যিখিনি বহুত ভিতৰুৱা গাঁৱত আজি সময় আছে তেওঁলোকে হয়তো সেই এক্সপ'জাৰটো পোৱা নাই কিন্তু তেওঁলোকেও বহুত কিছুমান ডাঙৰ কাম খুব মানে মানৱতাৰ লগত খুব উত্তৰভাৱে জড়িত থকা কাম কৰিছে সেইকাৰণে মই ভাবো যে আমাৰ চিভিল সাৰ্ভিসেছৰ ধৰি লওক মই আজি হয়তো এনেকুৱা এটা থকাৰ কাৰণে লাইমলাইটলৈ আহি গলো কিন্তু বহুত এনেকুৱা অফিচাৰ আছে যিসকলে বহুত ডাঙৰ কাম কৰি আছে আৰু বহুতো এনেকুৱা ভলেণ্টাৰী অৰ্গেনাইজেশ্যনছ আছে যিসকলৰ কৰ্মকৰ্তাসকলে বহুত ডাঙৰ কাম কৰি আছে আজি হয়তো কিবা এটা হেৰিত মই লাইমলাইটলৈ আহিলো হয় কিন্তু মই সেইখিনিকো মই মোৰ নমস্কাৰ জনাব বিচাৰো কিবা এটা কথাত হয়তো আমি তেওঁলোকৰ কথা নাজানো কিন্তু তেওঁলোকে বহুত ভাল কাম কৰি আছে মই নিজেই তেনেকুৱা বহুতক চিনি পাওঁ আপোনাৰ এই কথা কেইষাৰেও কিন্তু সকলোৰে কাৰণে এটা সুন্দৰ বাৰ্তা হিচাপত মই ভাবিছো মই নিজেও অনুভৱ কৰিছো আপুনি ইমান দূৰত আছে মই গুৱাহাটীত আছো আপোনাৰ পৰা মোলে সেই যেটো কয় ন পজিটিভ ভাইবছ বা সদৰ্থক কিবা এটা মই অনুভৱ কৰিছো সঁচাকে মানুহে মানুহৰ প্ৰতি ইমান উচ্চ ধাৰণা যেতিয়া ল'ব পাৰে তেনেকুৱা মানুহৰ কাৰণে পৃথিৱীৰ সকলো মানুহে আপোন হ'ব পাৰে আৰু এটা আপুনি ডাঙৰ এটো স্যাক্ৰিফাইস শব্দটো মোৰ কাৰণে হয়তো আপোনাৰ কাৰণে নহয় আপুনি ঘৰলৈও যাব পৰা নাছিল কাৰণ আপোনাৰ ঘৰত মানে নহয় হেৰি হৈ গ'ল নহয় আমাৰ কোভিড-19 আমাৰ বাছখনতে আমাৰ যোনটো এন্টাৰেজ আমাৰ তাতে 7 জন ওলালে তাৰ সেই 7 জনৰ ভিতৰত 5 জন মোৰ বাছতে আছিলে এতিয়া এই মালাকাৰ ডাঙৰীয়া যাক প্ৰয়াত মালাকাৰ ডাঙৰীয়া মোৰ পিছপিনৰ সিটটোতে আছিলে তেওঁ সেইকাৰণে ধৰি লওক যেতিয়া আমি এই কথাটো গম পালো তেতিয়া ঘৰলৈ যোৱাটো বা সমাজলৈ ওলাই অহাটো ভাল কথা নাছিলে 48 ঘণ্টাৰ ভিতৰত আমাক হুকুম দিয়া হৈছিল যে আমি গুৱাহাটী চহৰ এৰি পেলাই আমি গুচি যাব লাগিব সেই অনুপাতে আমি মা-দেউতা আহিছিলে মোক লগ ধৰিবলৈ আৰু 5 ফুট দূৰৰ পৰা মই মা-দেউতাক লগ ধৰিছিলো অলপ কথা বতৰা পাতি তেওঁলোক হেৰি মানে ঘণ্টামান সময় আছিলে তেওঁলোক আমাৰ দীপশিক্ষাৰ যিখিনি কৰ্মকৰ্তা ডক্টৰ মিন্ময় বৰুৱা জয়ন্ত উদয়াদিত্য গগৈ তেওঁলোককে ধৰি গোটেইখিনিকে মই ধন্যবাদ জনাব বিচাৰো তেওঁলোকে লৈ আহিছে আৰু উভতি যোৱাৰ যোনটো যাত্ৰা সেই গোটেইখিনি খোৱা বোৱাৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি ডক্টৰ মিন্ময় বৰুৱাৰ নেতৃত্বত এই গোটেইখিনি বস্তু আমাক হেৰি কৰি দিছে তাত বাছত গোটাই দিছে যেনেকৈ আহোঁতেতো ৰটৰী ক্লাব আৰু জৈন মন্দিৰ সবে হেৰি কৰিলে পিছত যদি এইটো বিচাৰ তেতিয়া টঙনি হ'ব যে কিমান সেইকাৰণে এই গেছ এটা তাৰপিছত আলু গুটি চাউল দাইল সেই গোটেই বস্তু বটুৱা কেইটামান সেইখিনি আমাক যোগান ধৰিছে আপোনালোকে ৰাস্তাৰ কাষত ৰান্ধি খাইছিল নহয় ৰাস্তাৰ কাষত ৰান্ধি লক্ষী কলিতা আছিলে আৰু আমাৰ অসম ভৱনৰ এজন আৰু এমপ্লয়ী উভতি আহোঁতে হেৰি আছিলে তেওঁ হালৈ প্ৰদীপ হালৈ আৰু তেওঁৰ ভাইক তেওঁলোকে মিলি পেলাই বনাই 12 জন ড্ৰাইভাৰ আছিলে তাৰ 3 জন বিহাৰী আছিলে খুব ৰান্ধি বাঢ়ি খুব ভাল পায় তো উভতি আহোঁতে আমি সেই তেনেকৈ ৰাস্তাত ৰৈ ৰান্ধি বাঢ়ি খাই আহিছিলো
সঁচাকে এটা অনন্য অভিজ্ঞতা আৰু হয়তো এক ধৰণৰ সন্তুষ্টি যে মানুহৰ কাৰণে মানুহে যিমানখিনি কৰিব পাৰে সিমানখিনি কৰাৰ এটা সন্তুষ্টি এই কভিডৰ প্ৰসংগত হয়তো আৰু বহুতো কথা জানিবলৈ মন যাব কিন্তু কথাটো হৈছে আন বহুতো কথা আছে দেৱাশী শৰ্মা বুলি কোৱাৰ লগে লগে আৰু বহুত কেইটা কথা জানিবলৈ মন যায় তাৰ ভিতৰত এটা অকণমান ব্যক্তিগত এটা কথা সুধিব বিচাৰিছো আপোনাক মই যিমান ধৰণে দেখিছো বা জানিছো বা বহুতৰ মুখত শুনিছো যে যেতিয়া অসম ভৱনত আপুনি কৰ্কট ৰোগীসকল অসমৰ পৰা যোৱা তেওঁলোকক লগ পায় খুব আন্তৰিকতাৰে জড়িত হৈ পৰে তেওঁলোকৰ সুবিধা অসুবিধা তেওঁলোকক যিটো এটা এনেকুৱা ৰোগৰ মুখামুখি হয় যিখিনি সময়ত মানুহৰ মনোবল বহুতৰ মনোবল নোহোৱা আৰু আপুনি বহুত সহায় কৰে কিন্তু দাদা এনেকুৱা হয় এই বিষয়টোৱে বহুত মানুহক লৈ যায় একেবাৰে লৈ যায় এজন মানুহ হিচাপে এজন আন্তৰিকতাৰে জড়িত হৈ পৰা মানুহ হিচাপে কেতিয়াবা বাৰু নিজৰ মুখামুখি হলে আপোনাৰ অকণমান অসহায় যেন নালাগেনে মোক এই প্ৰশ্নটো সুধিছে এটা এনেকুৱা অনুষ্ঠানৰ এগৰাকী হেৰিয়ে প্ৰিয় বন্ধু নামৰ যিটো অনুষ্ঠান সেই তেনেকুৱা ইমান সুন্দৰ এটা অনুষ্ঠানৰ মুৰব্বী এগৰাকীয়ে মোক এই প্ৰশ্নটো সুধিছে চোৱা এনেকুৱা ধৰণৰ হেৰিৰ হয়তো তুমিও বহুত মুখামুখি হ'ব লাগে আৰু তুমিও খুব সুন্দৰকৈ সেইখিনি টাইকল কৰিছা মই নিজে দেখিছো কি হয় আকৌ সেই একেখিনি কথা পৰিস্থিতি সেইখিনি পৰিস্থিতিৰ সময়ত মই একো তেনেকুৱা ডাঙৰ কাম এটা কৰা নাই এজন মানুহে আন এজন মানৱতাৰ এটা দিশ এটা থাকে আৰু সেইখিনি সময়ত তেওঁলোকে প্ৰবাসত থাকি আমাৰ বাদে অসম ভৱনৰ কৰ্তৃপক্ষৰ বাদে বা দীপিকাৰ কৰ্তৃপক্ষখিনিৰ বাদে তেওঁলোকৰ ওচৰত আৰু কোনো নাই নহয় জানো অসহায় কেতিয়াবা যেন লাগে কি কাৰণে মন যায় বহুত এতিয়া সাধাৰণতে আৰ্থিক যোনটো সাধাৰণতে আমাৰ যিখিনি ৰোগী আছে সৰহ সংখ্যকৰ কি হৈছে আৰ্থিকভাৱে তেওঁলোক দুৰ্বল আৰু ট্ৰিটমেণ্টৰ সংক্ৰান্তত কেঞ্চাৰৰ ট্ৰিটমেণ্ট অত্যন্ত ব্যয়বহুল আৰু হয় আৰু সেইটো দুমাহমান সেই ট্ৰিটমেণ্টটো কৰাৰ পিছত মানুহ ভাল মধ্যবিত্ত পৰিয়ালৰ মানুহেও সেই ট্ৰিটমেণ্টখিনি আৰ্থিকভাৱে একেবাৰে জৰুৰীলা হৈ যায় সেই তেতিয়া তেওঁলোকে যেতিয়া আধাতে ট্ৰিটমেণ্ট বহুতে ৰখাই দিবলগীয়া হয় তেতিয়া মনত বহুত কষ্ট হয় তেওঁলোকক সহায় কৰিব নোৱাৰাৰ বাবে কিন্তু যত কিঞ্চিত যিখিনি পৰা হৈছে আজি মই সেই ওপৰত থকাজনৰ কৃপা বুলিয়ে ক'ম কি হৈছে বহুতো ভাল মানুহ আমাৰ অনুষ্ঠানটোৰ লগত লাহে লাহে জড়িত হৈ গৈছে আৰু সেইকাৰণে মই যে কওঁ এটা টিম এটা বনোৱাৰ খুব ডাঙৰ কথা আজি মুম্বাইত আমি মানে কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি বুলি কওঁ কিন্তু আমাক 90% যিসকল মানুহে সহায় কৰে দীপিকাক সেইখিনি অসমৰ কৰ্কট ৰোগী আৰু যিসকলে সহায় কৰে তেওঁলোক মুম্বাইৰ মানুহ তেওঁলোকে কেতিয়াও অসমত বিজনেছ কৰিবলৈ নাযায় সেইকাৰণে এইটো কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি বুলিও ক'ব নোৱাৰি তেওঁলোকে অকল মানৱতাৰ দিশটো বজাই ৰাখি তেওঁলোকে এই কামখিনি কৰে সেইকাৰণে মুম্বাইত থাকি সেইখিনি মানুহৰ পৰা বা এনেকুৱা ধৰণৰ আৰু ইয়াত কি হৈছে যোনখন গুজৰাটী সমাজ মই পাইছো বা তেওঁলোকৰ কিছু মানৱ সেৱাটো অত্যন্ত বেছি মানে তেওঁলোকে কোনো কোন গুজৰাটী বা কোন সেইটো তেওঁলোকে নাচায় তেওঁলোকে সকলোকে আমাৰ ইয়াতে ধৰি লওক বেংগলী মাৰোৱাৰী সম্প্ৰদায়ৰ তাৰপিছত আমাৰ গুজৰাটী সেই তেনেকুৱা সিন্ধি তেনেকুৱা বহুতো অনুষ্ঠান আছে যিসকলে আমাক এই অনুষ্ঠানটোত হেৰি কৰে আৰু তেওঁলোকে ইয়াত মুম্বাই এখন কসমপলিটান এখন জাগা সেই ইয়াত অকল চিনাকিটো হৈছে মানৱতা এজন মানুহ তেওঁক সহায় লাগে আৰু সেই সহায়ৰ হাত আমি আগবঢ়াব লাগে তেওঁ কোন সেইটো ডাঙৰ কথা নহয় সেইকাৰণে মই ভাবো আজি অসমৰ এটা অনুষ্ঠান আহি পেলাই মুম্বাইত অকমান হলেও আগবাঢ়িব পাৰিছে তাত এই মুম্বাইৰ যিখিনি মানুহ তেওঁলোকে আমাক সহায় কৰাৰ বাবে আৰু এই টিমটো বিল্ড আপ কৰা হৈছে আৰু যোনটো প্ৰশ্ন তুমি সুধিছিলা হয় কেতিয়াবা সহায় যেন লাগে কিন্তু প্ৰতিটো অসহায়ৰ মুহূৰ্তত মই দেখিছো কোনোবা নহয় কোনোবা এজন আহি পেলাই আমাক কোনোবা এটা অনুষ্ঠান বা কোনোবা এজন ব্যক্তি আহি আমাক সহায়ৰ হাত আগবঢ়ায় আৰু সদায় ক'ৰবাত নহয় ক'ৰবাত কিবা এটা আশাৰ ৰেঙনি আমি দেখা পাওঁ আপোনাৰ সৈতে কথা পাতি থাকোতে এটা শব্দ খুব বিশেষভাৱে আহি আছে দীপশিখা বা দীপশিখা ফাউণ্ডেশ্যন
দীপশিখা ফাউণ্ডেশ্যন এনেকুৱা এটা শব্দ য'ত এক ধৰণৰ আশ্ৰয়ৰ কথা আছে আৰু দীপশিখাৰ কামসমূহৰ বিষয়ে কিমান কম প্ৰত্যেকগৰাকী কৰ্কট ৰোগীয়ে হয়তো অনুভৱ কৰে অসমৰ যে এই নামটোত কিবা এটা আন্তৰিকতা আছে মই অকণমান দীপশিখা ফাউণ্ডেশ্যনৰ বিষয়ে জানিব বিচাৰিছোঁ কেনেকৈ আৰম্ভ হৈছিল এই সপোনটো কেনেদৰে আজিৰ ৰূপ পাইছেহি বাৰু ঠিক দীপশিখা এইটো 2004 কথা যেতিয়া মোৰ অসম ভৱন মুম্বাইলৈ মোৰ বদলি হয় ৰাজভৱনৰ পৰা আমি ইয়াত অসম ভৱন যেতিয়া আৰম্ভ কৰোঁ এটা মই আগতে কৈছিলোঁ এই কথাখিনি যে এটা এইটো আছিলে যে অসম ভৱন মুম্বাই যাতে এটা যিহেতুকে অসম মুম্বাইলৈ বহুখিনি কৰ্কট ৰোগী আহে মই ভাবোঁ চৰকাৰৰ তৰফৰ পৰা বা আমাৰ সমাজখনৰ তৰফৰ পৰাও এটা আমাৰ দায়বদ্ধতা এটা আছিলে এই ৰোগীসকলক চোৱা চিতা কৰিবলৈ আৰু তাৰ বাবে চৰকাৰৰ ওচৰতে প্ৰতিবেদন দিয়া হৈছিলে যে অসম ভৱন মুম্বাই যদি 2-4টা ৰুম চৰকাৰী বিষয়ামূলক যিসকল ডিউটিত আহে বা যিসকল ষ্টুডেণ্টছ আহে তেওঁলোকৰ কাৰণে ৰাখি সৰহ সংখ্যক অসম ভৱনৰ যদি কোঠালিবোৰ এই ৰোগীসকলৰ বাবে দি দিয়া হয় তেতিয়াহ'লে সুবিধা হ'ব সেইটো এটা খুব দীঘলীয়া কাহিনী সেইটো কেনেকৈ হ'ল কি হ'ল সেইটো এটা 12 বছৰ সংঘৰ্ষ ফাইনেলি গৈ পেলাই সেই অৰ্ডাৰটো বাহিৰ হ'ল আৰু আকৌ মই ক'ম যে এইটো যদিও সন্মুখত মোক দেখে বা এই কামখিনি মই কৰিলোঁ বুলিয়ে কয় তাৰ আঁৰত মোৰ যিখিনি চিনিয়ৰ মোৰ আছিলে বা চৰকাৰ শাসনাধিষ্ঠ চৰকাৰৰ যদি সন্মতি নাথাকিলেহেঁতেন মোক একেটা দিনে মোক ট্ৰান্সফাৰ কৰি দিব পাৰিলেহেঁতেন আৰু এইখিনি কাম মই কৰিব বা আমি কৰিব নোৱাৰিলোহেঁতেন সেইকাৰণে তাত সকলোৱে মিলি এটা কৰা কাম কিন্তু আজি দেখি পেলাই ভাল লাগে যে অসম ভৱন মুম্বাই বুলি ক'লে এই গোটেই আমাৰ কৰ্কট ৰোগীসকলৰ বাবে অসমৰ পৰা অহা কৰ্কট ৰোগীসকলৰ বাবে উৎসৰ্গিত এটি অনুষ্ঠান সমান্তৰালভাৱে যেতিয়া আমি অসম ভৱনত কাম কৰি আছিলোঁ আমি দেখিলোঁ যে চৰকাৰী দায়বদ্ধতাৰ লগতে কিছুমান এনেধৰণৰ কাম আছে ধৰি লওক আমাৰ অসম ভৱনত সৰ্বমুঠ আমি 150জন মানুহ ৰাখিব পাৰোঁ কিন্তু 150জন প্ৰতিদিন আমাৰ অসমৰ পৰা একো নহ'লেও 10-12জনকৈ নতুন ৰোগী টাটা হস্পিটেললৈ আহে আৰু এজন ৰোগী আমাৰ অতি কমেও 3 মাহ 4 মাহ গোটেই কেমোথেৰাপিৰ সময়খিনি বা ৰেডিঅ'থেৰাপিৰ সময়খিনি বা চাৰ্জাৰী হ'লে 2-2.5 মাহ সময় তেওঁলোক মুম্বাইত থাকিব লাগে এটা কোঠালি যদি 2-2.5 মাহ 4 মাহ ব্লক হৈ থাকে তেতিয়াহ'লে আৰু নতুন একমডেশ্যনৰ প্ৰয়োজন আছিলে আৰু তাৰ লগতে আমি আৰম্ভণি চোৱাত যেতিয়া আমি ৰোগীসকলক লৈ পেলাই আমি ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ তেতিয়া ডাক্তৰসকলে আমাক কৈছিলে যে ৰোগীসকল পলমকৈ আহিছে আৰু আগতীয়াকৈ অহা হ'লে তেওঁলোকক টাটা হস্পিটেলৰ ডাক্তৰসকলে বহু সহায় কৰিব পাৰিলেহেঁতেন যোনটো সময়ত তেওঁলোক আহে এইটো লেট 3rd ষ্টেজ বা 4th ষ্টেজত আহে সেইকাৰণে বৰ বিশেষ তেওঁলোকক সহায় কৰিব ডাক্তৰসকলে নোৱাৰে সেইকাৰণে এটা কথা উপলব্ধি কৰিছিলোঁ যে অসমত সজাগতাৰ এইটো মই 2004 কথা কৈ আছোঁ আজিৰ পৰা প্ৰায় 15 বছৰ আগৰ কথা তেতিয়া সেই অনুপাতে সজাগতা নাছিলে আজি বহুতো অনুষ্ঠান হৈছে কৰ্কট ৰোগৰ হেৰিত দিশত কাম কৰে তেওঁলোকে আৰু এটা খুব ডাঙৰ কথা যে আৰু বহুতো অনুষ্ঠান গঢ়িব লাগিব আৰু বহুতো অনুষ্ঠান আগবাঢ়ি আহিব লাগিব এটা অনুষ্ঠানে বা দুটা অনুষ্ঠানে কৰ্কট ৰোগৰ দিশত একোৱেই কৰিব নোৱাৰে আৰু 100টা অনুষ্ঠান আগবাঢ়ি আহিব লাগিব নতুন অনুষ্ঠান গঢ়িব লাগিব এইখিনিৰ সময়ত আমি এটা কথা যে এইটো যেতিয়া উপলব্ধি কৰিলোঁ দীপশিখাৰ জন্ম সেই তেতিয়া 2004 হৈছিলে যেতিয়া মই নুপুৰ বৰদলৈ নামৰ আমাৰ সংগীতজ্ঞ আৰু তথা মোৰ ভাল বন্ধু প্ৰয়াত নুপুৰ আৰু সেইটো সময়ত তেওঁৰ হৈছিলে তেওঁৰ মানে কৰ্কট ৰোগত তেওঁ আক্ৰান্ত হোৱা বুলি ডায়েগনচিছ হৈছিলে তেতিয়া আমি দুটাই মিলি পেলাই এটা সিদ্ধান্ত লৈছোঁ যে নুপুৰ ব'লা বোলো আমি যাওঁ অসমৰ গাঁওবিলাকত আমি অকণমান মিউজিকৰ সহায় লৈ আমি অকণমান সজাগতা কিছুমান কৰোঁ তেতিয়া টাটা মেমৰিয়েল হস্পিটেলৰ যিখিনি সজাগতাৰ যিখিনি প্ৰিভেণ্টিভ অংক'লজি ডিপাৰ্টমেণ্টৰ যিখিনি বস্তু সেইখিনি অসমীয়ালৈ অনুবাদ কৰি মই নুপুৰ বৰদলৈ আৰু অসমৰ বহুতো সংগীত জগতৰ লগত জড়িত আজি হয়তো অসমৰ সংগীত জগতৰ লগত জড়িত আজি বহুতো ডাঙৰ নাম আমাক দীপশিখাত তেওঁলোকে সহায় কৰিছে
তেওঁলোকক মই কওঁ যে অলপ সময় আমাক দিয়ক, আমি বলক গাঁওবিলাকৰ ভিতৰলৈ সোমাই যাওঁ। আৰু অকল কি হয়, কৰ্কট ৰোগৰ কথা যদি আমি কওঁ তেতিয়া মানুহে লেকচাৰ মাৰিব আহিছে বুলি বৰ পায়, গুচি যায়। কিন্তু এই হাটবিলাকত, আমাৰ আৰম্ভণিতে আমি হাটবিলাকলৈ গৈছিলোঁ, হাটবিলাকত গৈ যেতিয়া ভাল গায়ক এজন বা গায়িকা এগৰাকীয়ে তাত হাটখনলৈ গৈ পেলাই গীত গাবলৈ ধৰে আৰু দুটামান তেওঁ গীত গোৱাৰ পিছত আমি কৰ্কট ৰোগৰ সেই পূৰ্ব লক্ষণৰ কথা বা তামোল পাণ ধপাত ইত্যাদি সেৱন কৰিলে কেনেকে মুখগৰ্ভৰ কৰ্কট ৰোগ হ'ব পাৰে, সেই গোটেই কথাখিনি আমি তেওঁলোকক অৱগত কৰিছিলোঁ। আৰু সংগীতৰ মাধ্যমেৰে বস্তুটো কৰিছিলোঁ। সেয়াই হৈছিলে দীপিকাৰ আৰম্ভণি। লাহে লাহে সংবাদ মাধ্যমত এই কথাখিনি ৰিপৰ্টিং কৰিবলৈ ধৰিলে। বহুতো অসমৰ বহুতো ভাল ভাল কন্ট্ৰিবিউট কৰিব পৰা মানুহ আহি পেলাই আমাৰ লগত যোগদান দিলেহি। প্ৰথমতে একেবাৰে আবেগেৰে কামখিনি কৰি গৈছিলোঁ। ৰেজিষ্টাৰ যে কৰিব লাগে এটা অনুষ্ঠানত, সেইবোৰো একো কথা জনা নাছিলোঁ। তাৰপিছত আমাৰ দীপিকালৈ ডক্টৰ মৃন্ময় বৰুৱা আহে। এইটো 2006 শেষৰ দিনৰ কথা। তাৰপিছত 2007 মানত আমাৰ ৰেজিষ্ট্ৰেশ্যন হয়। গোটেই দিশখিনি আমাৰ গোটেই বাকী দিশ যোনখিনি আছে সেইখিনি চম্ভালি লোৱা হয়। ডক্টৰ মোনালিসা গোস্বামী আহে। তেনেকে বহুতো মানে নিজৰ নিজৰ ফিল্ডত এগৰাকী মানে বিশিষ্টতা থকা এজন ব্যক্তি আহি পেলাই দীপিকাত যোগদান দিয়ে। আৰু আমি সকলোৱে মিলি পেলাই দীপিকাক এটা, আমাৰ মূল উদ্দেশ্য এইটোৱে আছিলে যে কৰ্কট ৰোগৰ বাবে আমি কাম কৰি যাম, বাকী কোনো দিশত আমি কাম নকৰোঁ। মানে অকল মানে অৰ্জুনৰ লক্ষ্যৰ দৰে একদম কনচেনট্ৰেটেড এটা এফৰ্ট কৰ্কট ৰোগৰ বাদে আমি কোনো বেলেগ দিশত কাম নকৰোঁ। আৰু যোৱা এই 16 বছৰ হ'ব হ'ল এতিয়া আমি এইটো দিশতে কাম কৰি আছোঁ। আৰু তাৰে আৰম্ভণিতে সেইখিনি আছিলে। তাৰপিছত মুম্বাইত আমাৰ আৰোগ্য ভৱন কেইটা হ'ল, য'ত আজি কিন্তু 200 আমাৰ ৰোগী তথা অভিভাৱকসকল থাকিব পাৰে। তেওঁলোকক লৈ যাবলৈ সেই এম্বুলেঞ্চবিলাক হ'ল। অসমত সেই নিজাত হস্পিচটো হ'ল, শিশু আশ্ৰয়স্থল আমাৰ 6 মাইলত হ'ল। যোৰহাটত এই হেৰিটোত আমাৰ ৰিহাব চেণ্টাৰটো হ'বলৈ গৈ আছে। ডিব্ৰুগড়ত আশ্ৰয়স্থল হ'ল। সজাগতাৰ সেই গাড়ীবোৰ, আমাৰ যোনবোৰ স্ক্ৰিনিং ভেন, সেইবোৰ লাহে লাহে এই এজন নতুন মানুহ আহি দীপিকাক এটা নতুন ধৰণে গঢ় দিবলৈ আৰম্ভ কৰিলে। তাত মুৰব্বী হিচাপে আমি আছিলোঁ, কিন্তু আমি সপোনবোৰ দেখোঁ আৰু আমি দেখা সপোনবোৰ এই মানুহবিলাকে আমাক উৎসাহ উদ্দীপনা যোগাই তেওঁলোকে এই সপোনবোৰ সঁচা কৰি পেলায়। সেইকাৰণে মই এই প্ৰতিজন আমাৰ দীপিকাৰ আমাৰ যিখিনি ভলেণ্টিয়াৰ্ছ আছে, আমাৰ ওদালগুৰিত থকা সেই মাত্ৰ অকলশৰীয়াকৈ কাম কৰা দাস ডাঙৰীয়া, মই তেওঁকো ধন্যবাদ জনাব বিচাৰিম। যিহেতুকে তেওঁলোকৰ ব্যৱহাৰ বা আজি আমাৰ দীপিকাত যোনজন সৰু চতুৰ্থ বৰ্গৰ যোনজন কৰ্মচাৰী কাম কৰি আছে, আজি তেওঁৰ যদি ভাল মাত এষাৰ তেওঁ আমাৰ ৰোগীসকলক নামাতে, তেতিয়াহ'লে দীপিকাই একো কাম কৰিবলৈ বা ৰাইজৰ ওচৰত বা ৰাইজে তেওঁক দীপিকাক ভাল নাপাব। আজি যদি অকমান কিঞ্চিত যদি আমি কিবা এটা কৰিব পাৰিছোঁ আৰু ৰাইজে যদি ভাল পাইছে, তাৰ মূলতে এই গোটেই টিমটো আছে। মই পুনৰবাৰৰ বাবে এই টিমটোক মই ধন্যবাদ জনাব বিচাৰিম। হয়, বহুত ভাল কাম কৰি আছে। শিশু কেন্দ্ৰটোলৈ ময়ো গৈছোঁ আপোনালোকৰ, আৰু সঁচাকৈ বহুত সাহস লৈ যাবলগীয়া হয়। আৰু যিসকলে প্ৰতিদিনে সেই শিশুসকলৰ লগত কাম কৰিছে, মই শিশুৰ ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত কাৰণে হয়তো এই কথাটো বেছিকে ভাবোঁ। বহুত সাহস লৈ যাব লাগে, কাৰণ খেলি থকা শিশুকেইটাই নাজানে যে তেওঁলোকৰ লগত কি হৈ আছে। গতিকে তেওঁলোকক সচেতন কৰি তেওঁলোকক কিবা এটা কৰিব নোৱাৰি, তেওঁলোকৰ লগত খেলা ধূলাৰ মাধ্যমেৰে তেওঁলোকক ৰোগটোৰ লগত যুদ্ধ কৰিবলৈ শিকোৱা হয়। আৰু মই লক্ষ্য কৰিছিলোঁ যে দীপিকা মানে এই যিটো চেণ্টাৰ হোম শিশুসকলৰ কাৰণে যিটো আছে, তাতে খুব সুন্দৰকৈ সকলোৱে ইমান জড়িত হৈ পৰে, সেয়া সঁচাকৈ মানিব লাগিব। আৰু এটা কথা আপোনাক সুধিবলৈ মন যায়, আপুনি প্ৰথম পৰ্যায়ত যেতিয়া আমি কথা পাতিছিলোঁ এই কথাটো কৈছিল, অসম ভৱনত কোনো ধৰণৰ উৎসৱ বাদ নপৰে, বিহুৰ পৰা আৰম্ভ কৰি। মানে এইবাৰো আনকি COVID-19 সময়তো দেখিলো যে শাৰীৰিক দূৰত্ব বজাই ৰাখি বিহু নাচিছে। আৰু বিভিন্ন সময়ত শিল্পীসকল যায়, অনুষ্ঠান পৰিবেশন কৰে, আপুনি নিজে সক্ৰিয় অংশ লয়। আৰু দীপিকাৰ উদ্যোগতো দেখিছো, মই নিজেও এটা অনুষ্ঠানলৈ গৈছিলো আপোনালোকৰ।
আপুনি এই যে গোটেই সামগ্ৰিক যিটো এটা দৃষ্টিভংগী যে ৰোগীসকলক ৰোগীৰ দৰে নাভাবি তেওঁলোকৰ সৰু সৰু যিটো সূক্ষ্ম অনুভৱ নহয় জানো আমি গীত শুনি ভাল পাওঁ আমি উৎসৱ পাৰ্বণ আমাৰ আপোনালোকে হোলী ফাকুৱাও পালন কৰে এই বিষয়বিলাকলে ভাবিবলৈকো বহুত মানুহৰ সময় নাথাকে যে নিজৰ কৰ্তব্য কৰি গৈছো কিন্তু মই এটা কথা অনুভৱ কৰো যে এজন মানুহ অত্যন্ত আন্তৰিকতাৰে জড়িত নহলে আৰু খুব বেছি ভাল পোৱা আৰু স্নেহ নাথাকিলে এনেকুৱা হ'ব নোৱাৰে কিন্তু এজন মানুহৰ কাৰণে ইমানখিনি কেনেকৈ সম্ভৱ কেনেকৈ চম্ভালি লয় আজি এটা কথা মই খুব মোৰ অন্তৰ চুই যায় এটা কথা আমি কি হয় কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে এজন ব্যক্তি সদায় এটা ফাইল নম্বৰ বা এটা ৰুম নম্বৰলৈ পৰিণত হয় যে 10 নম্বৰ বা 21 নম্বৰ ফাইলৰ মানুহজনৰ মাতচোন বা 3 নম্বৰ ৰুমত যে আছে সেই মানুহজনক সো তেওঁ সাধাৰণতে সেই 10 নম্বৰ 3 নম্বৰ 122 নম্বৰ সেইটোলৈ পৰিণত হয় কি হয় ইমান দিনে তেওঁলোকৰ লগত কাম কৰি তেওঁলোকতো ধৰি লওক কি হয় আমাৰ নিচিনাই মানুহ নহয় জানো আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ এটা ধৰি লওক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে সেইখিনি সময়ত দুটা দিশ আছে কৰ্কট ৰোগৰ এটা হৈছে ডাক্তৰী দিশটো ডাক্তৰজনে চিকিৎসা কৰি যাব কিন্তু মই ভাবো এই ডাক্তৰী দিশটোৰ লগত সমানে গুৰুত্বপূৰ্ণ এটা দিশ আছে নন ডক্টৰেল সাইড অফ ক্যান্সাৰ বুলি যোনটো কয় য'ত মানুহজন ক'ত থাকিব কি কৰিব কেনে ধৰণে খাব আৰু তেওঁৰ মানসিক ভাৱে যাতে তেওঁ এটা খুব এটা এনকাৰেজিং এটা এটমস্ফিয়াৰত যাতে তেওঁ থাকিব পাৰে হেতু আমি গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন আৰু কৰ্কট ৰোগৰ যেহেতুকে নন ডক্টৰেল সাইডত আমি কাম কৰো আমাৰ বাবে এটো এটা খুব গুৰুত্বপূৰ্ণ এটা দিশ হেতুৰ ওপৰত কনসেন্ট্ৰেট কৰিব লগিয়া আৰু হেতু হৈছে আৰু এটো আমি ধৰি লওক এটো মই নিজে শিকা নাই মানে নিজে তেনেকে ধৰণে পোৱা নাই বহুতো ট্ৰেইনিং আমি এটেন্ড কৰিছো টাটা ইনষ্টিটিউট অফ সোশিয়েল সায়েন্সেছতো কিছুমান আমি এটেন্ড কৰিবলগীয়া হৈছে আৰু টাটা হস্পিটেলে বহুত ক্ষেত্ৰত আমাক কিছুমান কনফাৰেন্স থাকে বা কিছুমান তেওঁলোকৰ হেৰি থাকে কিছুমান ট্ৰেইনিং প্ৰগ্ৰাম থাকে আৰু মুম্বাইত তেনেকে বহুতো অনুষ্ঠান আছে যেনে CPA আছে সেইবিলাকে বহুতো এইবোৰ পাতে এতিয়া এই বস্তুটো মই এক্সপেৰিয়েন্সৰে শিকিছো আৰু এটো এটা কথা বাৰে বাৰে তেওঁলোকে কয় যে পেশেন্ট খিনিৰ মোৰালটো যাতে তেওঁলোকে সদায় তেওঁলোকে মনৰ যাতে ষ্ট্ৰেংথ হেতু যাতে সদায় আমি অটুট ৰাখিব লাগে হেতুৰ প্ৰতি যাতে খুব গুৰুত্ব দিব লাগে আৰু সেই বস্তুটো মূলতে হৈছে ৰোগীজনক মৰম বেলেগ একো কৰিব নালাগে অকল যদি আমি মৰম কৰিবলৈ শিকো বাকিবোৰ বস্তু নিজে নিজে আহি যায় কিন্তু সেই ৰোগীজনক সাধাৰণতে কি হয় প্ৰেছাৰ পৰাৰ লগে লগে আৰু এটো কি হয় প্ৰথমতে আমাৰো খং এটো যদি কয় যে খং উঠে বা সেই নহয় প্ৰথমতে আমাৰো উঠিছিলে আমিও বহুত এতিয়াও বহুত ভুল কৰো কিন্তু এতিয়া কি হল কৰি একেটা কামে কৰি আছো নহয় যোৱা 16 বছৰে তো এখানে লাহে লাহে বহুত ভুল কৰি কিছুমান কথা শিকিছো কিন্তু এটা কথা শিকিছো যে বৰ বেছি এটো ৰকেট সায়েন্স একো নহয় খালি এটা কথা যে সেই ৰোগীজনক যদি মই মোৰ নিজৰ বুলি ভাবিব পাৰো যে আজি তেওঁৰ জাগাত মোৰ নিজৰ কোনবাজন মোৰ নিজৰ মা দেউতা ভাই ভন্টি কোনবা হ'ব পাৰিলেহেঁতেন তেওঁক মই কেনে ধৰণে ট্ৰিট কৰিব লাগিব আৰু আমি বৰ বিশেষ একো কৰিব পৰা নাই আমি বহুত টকা পইচা দিব পৰা নাই হেৰি কৰিব পৰা নাই কিন্তু মই ভাবো মৰমৰ মাতখাৰ আমি যদি যেহেতুকে আমি ভলান্টিয়াৰলি আমি আগবাঢ়ি আহিছো আমাক কোনো জোৰ কৰা নাই কৰ্কট ৰোগৰ বাবে কাম কৰিবলৈ আজি তুমি মোক ইন্টাৰভিউ লৈছা এটো মোৰ কাৰণে এটা খুব গৌৰৱৰ কথা কিন্তু মোক কিয় লৈছা ইন্টাৰভিউ যেহেতুকে মই কিবা এটা কাম কৰিছো বুলি তুমি ভাবিছা তাৰ মানে এই কামটো কৰি মই ৰাইজৰ ওচৰত কিবা এটা স্বীকৃতি পাইছো আৰু এই স্বীকৃতিটো যেহেতুকে পাইছো হেতু যদি মই ভাবো মই বিৰাট কিবা এটা ডাঙৰ কাম কৰিছো বা মোক হেতু কৰিলে সেই এটিটিউডটো ললে তো মই ভাবো যে কেতিয়াও নহব আজি হয় মোক ৰাইজে মৰম খাদৰ দিছে কিন্তু সেই বস্তুটো ঘূৰাই পেলাই আজি মই যদি এনেকুৱা এটা এটিটিউড লওঁ যে মই কিবা এটা অদ্ভুত মই নিজে সিদ্ধান্ত লৈছো কৰ্কট ৰোগৰ বাবে কাম কৰিবলৈ মই কাৰো ওপৰত একো ফেভাৰ কৰা নাই হেতু আৰু কিকাৰণে মই সমাজখনতো মই সদায় কওঁ যে এটো মই কিবা এটা ফেভাৰ কৰা বুলি যাতে নাভাবে এটো মই মোৰ দায়িত্ব পালন কৰিছো মই নিজে আগবাঢ়ি আহিছো কাম কৰিবলৈ আৰু যদি মই নিজে আগবাঢ়ি আহিছো মই সেই কামটো ভালকে কেনে ধৰণে কৰিব পাৰো হেতু মই কৰিব লাগিব
আৰু মই বেলেগ একো দিব নোৱাৰিলো মই ভাল মুখৰ মাতষাৰ হাজাৰ মোৰ খং উঠক মই কিন্তু ভাল মুখৰ মাতষাৰ কি কাৰণে তেওঁ যোনটো সংঘৰ্ষৰ মাজেদি গৈ আছে তেওঁ যোনটো পৰিস্থিতিৰ মাজেদি গৈ আছে কোনোবা এজনে সেই কৰ্কট ৰোগীৰ লগত থাকিলে হে গম পাব আৰু মই মোৰ ল'ৰা ছোৱালী মোৰ ল'ৰা সেই তেনেকুৱা এটা পৰিৱেশ আমি 24 ঘণ্টা আমি য'ত ৰোগীসকল থাকে তাৰ কাষতে মোৰ ঘৰ যোৱা 16 বছৰ আমি তেওঁলোকৰ লগতে আছো সেইকাৰণে আমি এই কথাখিনি ধৰিব পাৰো আজি ডৰমেট্ৰিত মোৰ কাষতে যেতিয়া ডৰমেট্ৰিটো আছে তাত যেতিয়া কিবা ৰাতি হুলস্থুল লাগে ৰাতি 2টা বজাতো মোৰ ঘৰত তেওঁলোকে বেল বজাই পেলাই আহে আজিলৈকে কেতিয়াও আৰু যদি মই সেইটো কাম কৰিবলৈ লৈছো আৰু যদি মই ৰোগীজন আহিলে মই বেয়া পাওঁ মই যদি মই বিৰক্ত হৈ যাম তেতিয়াহ'লে মই ভাবো যে সেই কামটো মই কৰিব নালাগে মোৰ ফিলিং আৰু যদি সেইটো হয় তেতিয়াহ'লে আৰু সেই এটিটিউডটো আমি ডেভেলপ নকৰিলে এই আৰু তাৰ আৰু এইটো অৱশ্যে এটা কথা ডাক্তৰ সকলৰ ক্ষেত্ৰত সেইটো অকমান বেলেগ দেই ডাক্তৰ ক্ষেত্ৰত সকলত কি হয় তেওঁলোকে খুব কনসেন্ট্ৰেটেডলি এজন ৰোগীৰ লগত কাম কৰিব লাগিব আৰু তেওঁলোকৰ ওপৰত ধৰি লওক আমি আঙুলি কেতিয়াও টুৱাব নোৱাৰো আমি কেতিয়াও এই কথাটো ক'ব নোৱাৰি ডাক্তৰজনে এইটো ভুল কৰিছে তেওঁলোকে বহুত প্ৰেছাৰত কাম কৰি থাকে আৰু তেওঁলোকে সেই ৰোগীজনক কেনেকে হিল কৰিব লাগিব সেইটোৰ ওপৰত কাইলৈ এটা সাৰ্জাৰী কৰিব লাগিব কাইলৈ কিমোথেৰাপি কৰিব লাগিব অনবৰ্তক আহি যদি ৰোগী এজনে তেওঁক দিগদাৰ কৰি থাকে তেওঁ দিগদাৰী হ'ব কিন্তু আমাৰ তেনেকুৱা ধৰণৰ প্ৰেছাৰ নাই আমাৰ সেইটো নাই আমি আনুষাংগিক যিখিনি বস্তু আমি দিব লাগিব আৰু সেই আনুষাংগিক বস্তুখিনি দিয়াত আটাইতকৈ ডাঙৰ কথা হৈছে মৰম চেনেহ আৰু মৰমৰ মাত এষাৰ আৰু সেই বস্তুটো দিবলৈ শিকিলে মই ভাবো বাকীখিনি গোটেইখিনি জাগালৈ আহি যায় চব হয় খুব ক'ব পাৰে খুব যেটো ভ্যালু বেস জীৱনশৈলী এটা মূল্যভিত্তিক জীৱনশৈলী এটা আপুনি জীয়াই আছে যেন মোৰ লাগিছে কাৰণ আজিকালি বৰ মহঙা হৈ গৈছে মই যদি আপোনাক ভাল মাত এষাৰ দিও সমানে মোৰ এটা এক্সপেক্টেশন থাকে এটা আকাংক্ষা থাকে যে এই মানুহজনেও মোক ভাল মাত এষাৰ দিব লাগিব আৰু পৰিস্থিতিবোৰ এনেকুৱা হৈ গৈছে কিন্তু আপুনি নিশ্চৰ্তভাৱে সেয়া কৰি গৈ আছে কিন্তু তাতো এটা কথা আহে আপুনি ক'লে যে মৰম কৰে আন্তৰিকতাৰে জড়িত হয় 16 বছৰত আপুনি আন্তৰিকতাৰে জড়িত হোৱা বহুত মানুহ হেৰাই গৈছে আৰু মই এনেকুৱা এটা পৰিস্থিতিতে আপোনাৰ প্ৰথম লগ পাইছিলো আপোনাৰ খুব প্ৰিয় কোনোবা হেৰাই যাবলৈ ওলাইছিল আৰু এইখিনি সময়ত দেখিছিলো যে মই অকমান মানুহৰ পঢ়ি ভাল লাগে যে কৰবাত এই মানুহজনেও দুখ পাইছে তেনেকুৱা পৰিস্থিতিটো বহুত আহে মই 16 বছৰৰ কথা কৈছো কেনেকৈ চম্ভালি লয় নিজকে তেতিয়া এই উত্তৰটো হয়তো আমাৰ কাৰণে বৰ এটা সকাহ হ'ব পাৰে আমিও শিকিব পাৰিম সেইকাৰণে মই সুধিছো আপোনাক সেইটো মই কওঁ আজি ট্ৰেইনিঙে শিকায় আমাক এটা কথা আমি এটা কোৰ্স এটা কৰিছিলো কাউন্সেলিঙত আৰু কাউন্সেলিঙত দুটা মডেল আমাক শিকাইছিলে এটা আছিলে ৰবাৰ্ট কাৰ্কফৰ মডেল আৰু এটা আছিলে REBT মডেলটো তো ৰেশনাল ইমোটিভ বিহেভিয়ৰেল থেৰাপি যোনটো আছে তাত এটা কথা শিকায় যে sympathy and empathy sympathy হয় কি যেতিয়া মই ৰোগীজনৰ লগত একেলগে মিলি পেলাই মই কান্দিবলৈ আৰম্ভ কৰোঁ যে এই বস্তুটোতে আয়দেহি তেওঁৰ ইমান এইটো হ'ল সেইটো হ'ল তেতিয়া কি হ'ব যেতিয়া মই কান্দিবলৈ তেওঁৰ লগত আৰম্ভ কৰিম তেতিয়া মই তেওঁক সহায় কৰিব পৰা মোৰ শক্তিটো লাহে লাহে কমি আহিব এম্পেথিটো হৈছে মই তেওঁৰ লগত সক্ৰিয়ভাৱে মই তেওঁৰ লগত জড়িত হয় তেওঁৰ যে সেই পৰিস্থিতিটো আছে যোনটো পৰিস্থিতিৰ সন্মুখীন গৈছে সেই গোটেইটো মই উপলব্ধি কৰিছো কিন্তু উপলব্ধি কৰাৰ লগতে মই যেহেতুকে অকল এজন নহয় মই হাজাৰজন মানুহৰ লগত কাম কৰিব লাগিব সেইকাৰণে মই এটা জায়গাত অকমান ব্ৰেক মাৰিব লাগিব সেই ব্ৰেকটো কেনেকুৱা ধৰণৰ হ'ব এটা ইমোশনটো এটা এনেকুৱা বস্তু সেইটো প্ৰতিজন মানুহৰ ভিতৰত আছে আৰু সেই ইমোশনটো আমি শেষ কৰি পেলাব নোৱাৰো যোনটো তুমি খুব সুন্দৰকৈ কিন্তু কাইলৈ এটা সৰু বাচ্চা ধৰি লোৱা তাৰ গা বেয়া হৈছে মই যদি এতিয়া মই এজন পিতৃ মোৰ কাইলৈ বাচ্চা এটা দেখাৰ লগে লগে মই মোৰ ল'ৰাটোলৈ মনত পৰে যে আজি এই দেউতাকৰ যোনটো পৰিস্থিতি আজি যদি মোৰ তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'লহেঁতেন মই কিন্তু সেইখিনি জায়গাত কি হৈছে আৰম্ভণিত যেতিয়া প্ৰথম 2-4 বছৰত কি হৈছিলে একদম আবেগিক হৈ গৈছিলো আবেগিক হৈ ঘৰত আহি মুড বেয়া কৰি থাকি বা এইটো মই কৰিব পৰা নাই কিছুমান ফ্ৰাষ্ট্ৰেশ্যন আহি তেনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি হৈছিলে কিন্তু লাহে লাহে কিছুমান ট্ৰেইনিং হ'ল এই কাউন্সেলিঙৰ কোৰ্স হ'ল আৰু বাৰ্নআউট বুলি কয় এটা খুব ডাঙৰ বস্তু আমি কেতিয়াও
বাৰ্ণ আউট হ'বলৈ দিব লাগে যদি আমি এনেকুৱা ধৰণৰ কামত আমি আগভাগ লৈছো তেতিয়াহ'লে আমি মনত ৰাখিব লাগিব আমি নিজে ভালে থাকিব লাগিব আৰু মানসিকভাৱে তথা ইমোশনেলি আমি ইমানখিনি এটা হেৰি কৰিব লাগিব যে আমি প্ৰতিজন পেশেন্টৰ প্ৰতি বা তেওঁলোকৰ অভিভাৱকৰ প্ৰতি আমি এমপেথি জগাব লাগিব সিম্পেথি নহয় আৰু এমপেথিটো সদায় এটা এনেকুৱা বস্তু য'ত আমি এটা তেওঁলোকৰ ব্যালেন্স ব্যালেন্স এটা তেওঁলোকৰ দুখ আমি বুজি পাইছো আৰু কিন্তু সেই দুখত আমি সমভাগী হয় কিন্তু আমি তেওঁলোকৰ লগত সেইটো ধৰণে আমি কান্দা কাটা কৰিবলৈ এই নকৰো উঠিবাহি নাযায় আৰু এইটো যিহেতু কি এই কামটো আমি লৈছো তাত এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিব সকলোকে হয়তো আমি যেনে ধৰণে বিচাৰিছো প্ৰতিটো ট্ৰিটমেন্টৰ আউটকাম তেনেকুৱা ধৰণৰ নহ'ব পাৰে কিন্তু সেইখিনি সময়ত যদি তেনেকুৱা ধৰণৰ ঘটনা ঘটে তেওঁলোকৰ আত্মীয় স্বজন আমাৰ ওচৰলৈকে আহিব আমাৰ ওচৰতে আহি কান্দিবহি সেইটো সময়ত আমিও যদি ভাগি পৰো সেইটো সময়ত আমাৰ সেইখিনি যোগ্যতা থাকিব লাগিব সেইখিনি আমাৰ এক্সপেৰিয়েন্স থাকিব লাগিব যাতে আমি তেওঁলোকক সেই ধুমুহাৰ মাজেদিও যাতে তেওঁলোকক আমি সেইখিনি অতিক্ৰম কৰি আগবঢ়াই লৈ যাব পাৰো জীৱনৰ নেক্সট ফেজটো ফেচ কৰিবলৈ ৰাইট আৰু সেইটো বাবে সেইটো আজি মই ভাবো ট্ৰেইনিঙে যেতিয়া হেৰি হয় ট্ৰেইনিঙে শিকায় আৰু লাহে লাহে সেইটো হঠাৎ অহা এটা বস্তু নহয় কিন্তু লাহে লাহে এক্সপেৰিয়েন্স আৰু ট্ৰেইনিঙে এই কথাখিনি লাহে লাহে মানুহজন সিজন হৈ যোৱা বুলি যে কয় সিজন হৈ যোৱা যায় আৰু এই কথাবোৰ উপলব্ধি কৰি মানুহখিনিক তেতিয়া সেইটো জাগাৰ পৰা সেইটো যেতিয়া ডেভেলপ হয় তেতিয়া বেছিকে সহায় কৰিব পৰা এটা পৰ্যায়লৈ আহি যোৱা যায় খুব ভালদৰে আপুনি কথাখিনি ক'লে এই কথাটো আচলতে মোক খুব আপোনাক সুধিবলৈ আচলতে কেতিয়াবাৰ পৰা মন গৈ আছিলে কাৰণ আপুনি যেনেকুৱা এজন আৱেগিক মানুহৰ সৈতে জড়িত হৈ পৰা এজন মানুহ কিন্তু নিয়ন্ত্ৰিত আৱেগৰ কথাটো খুব দৰকাৰী মানুহৰ জীৱনত আৱেগটো থাকিবই কিন্তু নিয়ন্ত্ৰিত আৱেগে মানুহক অধিক সৃষ্টিশীল কৰে অধিক মানে কামৰ প্ৰতি আগ্ৰহী কৰে আৰু মই আজি আচলতে আপোনাৰ এই কৌশলটো আপোনাৰ পৰা শিকিলো মই ভাবো আমাৰ দৰ্শকে এই কথাটো অকণমান উপলব্ধি কৰিব পাৰিব কেঞ্চাৰ সম্পৰ্কত আপোনাৰ প্ৰতি মোৰ শেষ প্ৰশ্ন 16 বছৰে আপুনি কেঞ্চাৰৰ সৈতে আছে আপোনাক যদি মই সুধো কি উপলব্ধি কৰিলে কেঞ্চাৰ বুলি ক'লে আপুনি কি ক'ব মই এইটোৱে ক'ম যে জীৱনটো এটা ৰিৱাইণ্ড কৰিবলৈ ভগৱানে যদি কাৰোবাক হেৰি হয় কেতিয়াবা যদি কয় আমাৰ সৰহসংখ্যক ৰোগীয়ে কি হয় তেওঁলোকে কয় যে ছাৰ হঠাতে জীৱনটো এখন প্ৰেছক্ৰিপশ্যনে বা এটা ডায়েগনচিছে সৰু এখন ডাক্তৰৰ কাগজে ইমান যে এটা ইউ টাৰ্ণ লৈ ল'ব আমি কেতিয়াও ভবা নাছিলোঁ এইটো এটা ৰোগ প্ৰথম কথা মই ক'ম যে একদম সাহসেৰে আমি সেই ডায়েগনচিছটো যদি কাইলৈ কাৰোবাৰ কেতিয়াবা হয় ল'ব লাগিব বেষ্ট আমি কি ট্ৰিটমেণ্ট পাওঁ আমি সেই ট্ৰিটমেণ্টটো কেনেধৰণে আমি কৰিব পাৰোঁ আমি চাব লাগিব আৰু এটা কথা ডাঙৰ শ্লোগান এটা আছে যোনটো গোটেই সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিটো স্বেচ্ছাসেৱী অনুষ্ঠানে কয় কেঞ্চাৰ সে ডৰো মত কেঞ্চাৰ সে লড়ো আৰু কৰ্কট ৰোগৰ লগত যদি আমি মানসিকভাৱে আমি ষ্ট্ৰং হওঁ কেতিয়াও আমি যদি গিভ আপ নকৰোঁ আমাৰ মনে হয় কি সৰহসংখ্যক পেচেণ্টৰ ক্ষেত্ৰত আমি দেখোঁ তেওঁলোকে গিভ আপ কৰে মই এটা কথা ক'ম যে যিসকল মোৰ এই 16 বছৰৰ এই অভিজ্ঞতাত যিজন পেচেণ্টে বা যিজন অভিভাৱকে ষ্ট্ৰং হৈ আছে যে মনত গভীৰ তেওঁৰ এটা বিশ্বাস আছে যে মই ভাল হৈ যাম সেইটোৱে কিন্তু এটা বহুত ডাঙৰ ভূমিকা এটা এজন পেচেণ্টৰ ক্ষেত্ৰত পালন কৰে এক নম্বৰ কথা সেইটো এইটো ৰোগীসকলৰ দিশৰ পৰা অভিভাৱক তথা বাকী ইটো দিশৰ পৰা এটা কথা কওঁ যে জীৱনটো আমি যদি ৰিৱাইণ্ড কৰোঁ কৰ্কট ৰোগে এটা আমাক কিছুমান খুব ডাঙৰ লেসন শিকাই দিয়ে আৰু তাৰ মূলতে কেইটামান লেসন হ'ল যে পৃথিৱীত আমাৰ প্ৰকৃততে গুৰুত্ব দিবলগীয়া বস্তুবোৰ কি কি হঠাতে যদি এখন প্ৰেছক্ৰিপশ্যনে হঠাতে যদি এটা ডায়েগনচিছে এজন মানুহৰ গোটেই জীৱনটো ইউ টাৰ্ণ কৰি দিব পাৰে সাধাৰণতে আমাৰ ৰোগীসকলে কয় যে ছাৰ এই গোটেই বস্তুবোৰ মই যোনটো বিচাৰিছিলোঁ যে এই পৃথিৱীৰ এই ভাগদৌৰত মই গৈ পেলাই অমুকখিনি পাবগৈ লাগিব মই ইমানখিনি এচিভ কৰিব লাগিব মোৰ ইমানখিনি টকা পইচা হ'ব লাগিব মোৰ ইমানখিনি হেৰি হ'ব লাগিব মই মোৰ ফেমিলিটোক কেতিয়াও সময় দিয়া নাছিলোঁ মোৰ ল'ৰাটোৱেও মোক অকণমান
কিবা এটা সময় বিচাৰিলে মই কওঁ বাবা মই এই পইচাখিনি ঘটিছো কাৰ কাৰণে ঘটিছো তোৰ কাৰণেহে ঘটিছো সেইকাৰণে মোক তই কৰিবলৈ মানে মোৰ এই দৰটোত মোৰ একো সময় নাছিলে কৰ্কট ৰোগে বা কৰ্কট ৰোগীসকলৰ লগত থাকি বা এনে পৰিস্থিতিত থাকি কিছুমান জীৱনৰ খুব গুৰুত্বপূৰ্ণ লেসন মই উপলব্ধি কৰিলো আৰু মই হেতু ক'ব বিচাৰিম যে জীৱনত প্ৰকৃততে গুৰুত্ব দিবলগীয়া বস্তুবোৰ কি কোনটো বস্তুক কিমান ভ্যালু দিব লাগে আৰু কোনটো বস্তুক কিমান ভ্যালু দিব নেলাগে সেই কথাবোৰ খুব সুন্দৰকৈ কৰ্কট ৰোগী তথা তেওঁলোকৰ অভিভাৱকৰ মাজত এই পৃথিৱীখনত থাকি শিকিব পাৰে সেইকাৰণে মই শেষত এইটোৱে ক'ম যে প্ৰতিজন কৰ্কট ৰোগীক আমি এইটোৱে ক'ম যে কেতিয়াও নিৰাশ হ'ব নালাগে আৰু দৃঢ়তাৰে বিশ্বাস কৰি ডাক্তৰৰ ওপৰত তেওঁলোকৰ যোনজন চিকিৎসক তেওঁলোকৰ ওপৰত বিশ্বাস ৰাখি তেওঁ ভালকে তেওঁ ট্ৰিটমেন্ট চলাই নিব লাগে ভৱিষ্যত কাৰ কি আছে হেতু আমি কোনেও 100% আমি ক'ব নোৱাৰো কিন্তু আমি থকা দিনকেটা এই কৰ্কট ৰোগী এজনৰ ক্ষেত্ৰত কাইলে ডায়াগনোসিস এটা আছে তোমাৰ আৰু মোৰ ক্ষেত্ৰত আমি কি জানো কাইলে আমাৰ ভৱিষ্যতটো কি কাইলে ৰাতিপুৱা শুই উঠিম নে নুঠিম আমি নাজানো তেওঁলোকৰ ক্ষেত্ৰত এটা ডায়াগনোসিস আছে আমাৰ ক্ষেত্ৰত এটা ডায়াগনোসিস নাই কিন্তু জীৱনটো সকলোৰে আমি এটা অনিশ্চয়তাৰ মাজত থাকো সেইকাৰণে we should live for the moment বৰ্তমানৰ মোমেন্টটো যোনটোত আমি আছো সেইটো আটাইতকৈ ডাঙৰ কথা সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কালি কি আছে আমি নাজানো আজিৰ দিনটো আমি ভালকৈ জীয়াই থাকিব লাগিব সঁচাই আমি সকলো টাইম বমৰ ওপৰত বহি থকা মানুহ কাৰ কেতিয়া ফুটে ঠিক নাই আপুনি যেটো কথা ক'লে খাবৰ অন্তত এটা কথা আছে যে হাতত কিমান সময় আছে এটা অনুমান কৰিব পাৰে আমি সঁচাকৈ অসহায় তেওঁলোকৰ তুলনাত জীৱনক অন্য এটা দৃষ্টিভংগীৰে চোৱাৰ হয়তো এটা সুযোগ পালো আপোনাৰ কথাকেইটাৰ মাজেৰে বহুত ধন্যবাদ মই ক্যান্সাৰৰ বিষয়তে সামৰিলো কিন্তু এটা প্ৰশ্ন আপোনাৰ প্ৰতি মোৰ আছে আপুনি কটন কলেজত কেতিয়াও পঢ়া নাই কিন্তু ইমান সুন্দৰ এটা গীত গালে এই যেটো আবেগ কাৰণ দাদা মই কটনত পঢ়িছো আৰু মই বিশ্বাস কৰো এবাৰ কটন কলেজৰ সেই গেটেৰে সোমাই যোৱাৰ পিছত কোনোবাই যদি লগায় প্ৰাক্তন শব্দটো কিবা অকন বেয়া লাগি যায় আমি কেতিয়াও প্ৰাক্তন নহয় আমি সদায় কটনিয়ান আৰু কটন আমাৰ এটা দুৰ্দান্ত আবেগ কিন্তু আপুনিতো কটনত কেতিয়াও পঢ়া নাই আপুনি ইমান আবেগেৰে মায়াপুৰী সপোনপুৰী কটন কলেজ কিদৰে গালে তোমাৰ মনত আছে গানটো একেবাৰে থ্যাংক ইউ ৰাজি শুনা কি হ'ল মই কটন কলেজত পঢ়িবলৈ মোৰ খুব মন আছিল কিন্তু মেট্ৰিকত সেকেন্ড ডিভিজন পোৱাৰ কাৰণে মই পঢ়িবলৈ সুযোগ নেপালো 1983 চনত প্ৰথমবাৰৰ বাবে কটন কলেজত আৰ্টছত ফাৰ্ষ্ট ডিভিজন নাপালে হেৰি এডমিশন নিদিও বুলি কটন কলেজে সিদ্ধান্ত লৈছিলে আৰু সেই দুৰ্ভগীয়া ব্যাচটোৰ ভিতৰত এজন মই আছিলো মই আহি পেলাই লাইনত 1983 চনত মই জন্ম হৈছো মই 1983 চনত মই মেট্ৰিক পাছ কৰিছো এটা সিদ্ধান্ত হৈছিল আৰু আপুনি আৰু তাত মই সিট পোৱা নাছিলো তাৰ পিছত মই বিবেকানন্দ বিদ্যালয়ত পঢ়িবলৈ গলো তাৰ বিবেকানন্দ বিদ্যালয়ৰ পৰা মই হেৰি পঢ়িবলৈ ৰামজছ কলেজলৈ গুচি গলো দিল্লী ইউনিভাৰ্চিটিত কিন্তু কটন কলেজত পঢ়াৰ সেই হাবিয়াসটো সেই ইচ্ছাটো সদায় থাকি গল আৰু মই সদায় মোৰ বন্ধু বান্ধৱবোৰ কটন কলেজত বহুত আছিলে আৰু মই সদায় দিল্লী ইউনিভাৰ্চিটিৰ পৰা মই আহি পেলাই সদায় তাত বহুত জায়গাত কেতিয়াবা মই ক্লাছতো বহিছিলো কেতিয়াবা মই কমন ৰুমতো গৈছিলো আহি পেলাই কেণ্টিনত খাইছিলো তো সেই গোটেই কথাখিনি মই তাত নপঢ়িলেও মই বহুতখিনি কথা মই মোৰ বন্ধু বান্ধৱখিনিৰ পৰা মই জানিছিলো আৰু যিহেতুকে মই মোৰ আশাটা আছিলে পঢ়িবলৈ নাপালো সেইকাৰণে দেউতাক কৈ মোৰ দেউতা অসমীয়া বোলছবি গীতিকাৰ আছিলে আৰু দেউতাক কৈ মই যে মোৰ দেউতা এনেকুৱা ধৰণৰ এটা মনত এটা হেৰি আছে দেউতাক কৈ মই গীতটি লিখাই পেলাই দেউতাৰ হতুৱাই সেইটো সুৰ কৰাই মই গীতটি গাইছিলো আৰু ভিডিঅটো বনাইছিলো মোৰ মনত আছে আৰু অৰূপজ্যোতি চৌধুৰী স্যাৰ আছিলে মোক বহুত সহায় কৰিছিলে আৰু ইন্দ্ৰ আছিলে ইন্দ্ৰ এতিয়া আকাশবাণীত হেৰি কৰে ইন্দ্ৰ তেতিয়া জেনেৰেল সেক্ৰেটাৰী আছিলে এতিয়া ইন্দ্ৰ আৰু অৰূপজ্যোতি চৌধুৰী স্যাৰে মোক এই ভিডিঅটো বনাওঁতে লক্ষ্যধৰ চৌধুৰী স্যাৰক মাতি আনিছিলে সদমৰ্শন হলত বহি পেলাই আমি শুটিং কৰিছিলো আৰু এই গোটেইখিনি মানুহে বহুত সহায় কৰিছিলে কিন্তু মোৰ জীৱনৰ এটা আশা কটন কলেজত মই যোনটো পঢ়িবলৈ নেপালো সেইটো মই এই গানেৰে মই এক্সপ্ৰেছ কৰিছিলো যদি দাদা বেয়া নাপায় এতিয়া ৰাতি বহুত হ'ল কিন্তু অকণমান লুখাৰে শুনাব নেকি মিউজিকটো নহলে এতিয়া পুৰা 12টা বাজিছে ৰাতি আৰু এগৰাকী মানে
কটনিয়ান আৰু কটনৰ ভাল পোৱা এজন মানুহ অনুৰোধ জনাইছে এগৰাকী কটনিয়ানে ওকে ওকে মই চেষ্টা কৰোঁ মায়াপুৰী সপোন পুৰি মোৰ কটন কলেজ তোমালৈ সতে প্ৰণাম চিৰদিন প্ৰণতি জনাম জ্ঞানৰ তীৰ্থ তুমি প্ৰাগজ্যোতি হৰ তোমাক প্ৰণাম সদায় জনাম মায়াপুৰী সপোন পুৰি মোৰ কটন কলেজ বহুত বহুত ধন্যবাদ বহুতখিনি সময় আপোনাৰ পৰা মই ললো আৰু এই সময়খিনি নিশ্চয় মনত থাকি যাব মোৰ আৰু যিসকল দৰ্শকে চাই আছে তেখেতসকলেও ভাল পাব বুলি মোৰ বিশ্বাস আছে মই সমৃদ্ধ হলো অশেষ ধন্যবাদ অশেষ ধন্যবাদ তোমাকো জনালো আৰু আজি তুমি ইমান সুন্দৰ কাম কৰি আছা মই প্ৰিয় বন্ধুক মই ফলো কৰোঁ আৰু তোমাক অকল সেইটোৱে নহয় তুমি মোটিভেশ্যনেল স্পিকাৰ এগৰাকী হিচাপে তুমি যিখিনি কাম কৰা ঈশ্বৰে তোমাৰ মংগল কৰক আৰু তুমি আমাৰ নিচিনা মানুহ কি হয় কি কেতিয়াবা কিছুমান কথা ক'বলৈ মন যায় মোক বহুতে ইণ্টাৰভিউ লৈছে কিন্তু ইমানখিনি ভিতৰুৱা কথা সুধি পেলাই আজিলৈকে মই নাভাবোঁ মোক কোনেও এনেধৰণে কথা সুধিছে ইমানখিনি সময় তুমিও খৰচ কৰিলা আৰু আমাৰ নিচিনা মানুহবিলাকক আমাৰ কাম কৰি যাবলৈ উৎসাহ জগালা তাৰ বাবে তোমাক আমাৰ সকলোৰে হৈ তোমাক ধন্যবাদ জনাইছো আৰু লগতে তুমি যোনখিনি ভাল কাম কৰি আছা প্ৰিয় বন্ধুৰ জৰিয়তে মোটিভেশ্যনেল স্পিকাৰ হিচাপে ঈশ্বৰে যাতে তোমাক আৰু শক্তি দিয়ক তুমি আৰু ভাল কাম কৰি আগবাঢ়ি যোৱা বহুত বহুত ধন্যবাদ আৰু কুশলে থাকক আপুনি কুশলে থাকিলে অনেকজন কুশলে থাকিব প্ৰিয় দৰ্শক আজিৰ কথা পাতো আহক আমি ইমানতে সামৰিছো আশা কৰো জীৱনমুখী হ'বলৈ কিছুমান কথাই আমাক যথেষ্ট সহায় কৰে শব্দ ব্ৰহ্ম আপুনিও বিশ্বাস কৰে ময়ো বিশ্বাস কৰোঁ শব্দৰ মাজত আমাক থৈ যাবলৈ বিচাৰো আৰু আজি দেৱাশীষ শৰ্মাই যিকেইটা কথা আমাক ক'লে তাৰ মাজৰ পৰা যদি আমি জীৱনটো উপলব্ধি কৰোঁ বুলি ভাবো আমি বহুত কেইটা দিশ বিচাৰি পাম জীৱনক ভাল পাওঁ আৰু নিজকো ভাল পাওঁ ধন্যবাদ